ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব কোন আপোনাৰ কি ধাৰণা ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছে উইনিং সিএম তাৰ লগে লগে এই কথাও আহিছে যে সৰ্বানন্দ সোণোৱালৰ লগে লগে সমানে চৰ্চাত আছে হিমন্ত বিশ্ব শৰ্মা যিজনে এইবাৰ নিৰ্বাচনত যথেষ্ট কষ্ট কৰিছে গোটেই সমগ্ৰ অসম ভ্ৰমণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভ্ৰমণ কৰিছে কিন্তু হিমন্ত বিশ্ব শৰ্মাই ভ্ৰমণ কৰিছে মানুহৰ মাজত কষ্ট বেছি কৰা বুলি এটা মানুহৰ মনত ভাৱ ওলাইছে আৰু সেই ধাৰণাৰ ওপৰত ভিত্তি কৰি এতিয়াৰ যিজন মুখ্যমন্ত্ৰী তেখেতক সলনি হ'ব লাগে নেকি এনেকুৱা এটা চৰ্চা হৈছে আচলতে প্ৰথমতে আপুনি যদিও কোটিটকীয়া প্ৰশ্ন বুলি কৈছিল আজি ৰাতিপুৱালৈকে মই কথাটো বিশেষ ইমান ভবা নাছিলো ৰাতিপুৱা যেতিয়া মই টাইমছ অফ ইণ্ডিয়া কাকতখনতো দেখিলো যে তেওঁলোকৰ ফ্ৰণ্ট পেজতে এই কথাটোৱে কিছু আগস্থান পাইছে মই ভাবিছো মানুহে এতিয়া তেওঁলোকক বিজয় যেহেতু সাব্যস্ত কৰিলে তেওঁলোকক আমি অভিনন্দন জনালো আৰু বিজয় শোভাযাত্ৰা নকৰাৰ বাবেও তেওঁলোকক আমি ধন্যবাদ দিলো তাৰ পিছত মই ভাবিছো আমাৰ যিটো অতিমাৰীয়ে আনা দুখ সময় এতিয়া সেইখিনি কামত তেওঁলোক ব্যস্ত হ'ব কিন্তু তাৰ মাজত যেহেতু এই প্ৰশ্নটো আহি পৰিল আৰু এই প্ৰশ্নটো সংবাদ মাধ্যমেও যথেষ্ট গুৰুত্ব দিছে মই এটা কথা ভাবো এই যে মানুহৰ মনলৈ এই কথাটো আহিছে সেই অহাৰ ক্ষেত্ৰত কি আছে যে আগতে ডক্টৰ শৰ্মাই যেতিয়া তেখেত কংগ্ৰেছ দলত আছিল তেখেত মুখ্যমন্ত্ৰী পদৰ এজন দাবীদাৰ আছিল আৰু যিকোনো এজন মানুহৰ বাবে গণতান্ত্ৰিক ব্যৱস্থাত তেওঁ যদি এটা সপোন দেখে আৰু এটা উচ্চ আসনলৈ যোৱা সেইটো কিন্তু অপৰাধ নহয় কিন্তু সেই সময়ত কংগ্ৰেছৰ শেষৰ 5 বছৰত এনেকুৱা এটা অৱস্থা হৈছিল বিসম্বাদে সমগ্ৰ যেটো আমাৰ উন্নয়নৰ প্ৰক্ৰিয়া স্থবিৰ কৰি দিছিল সেই কাৰণে মানুহৰ মনত হয়তো সেইখিনি কথা আছে আৰু কেতিয়াবা এনেকুৱাও হয় ডক্টৰ শৰ্মাই কিছুমান কাম নকৰিলেও সংবাদ মাধ্যমে ভাবি লয় যে তেৱেই কৰিছে নেকি তেনেকুৱা এটা ভাৱধাৰাও কিন্তু হয় মই যোৱা 10 বছৰত অসমত বহুবোৰ কথা দেখিছো এতিয়া মূল প্ৰশ্নটোলৈ আহিলে আপুনি দেখিব সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেই নহয় তেওঁলোকৰ কেন্দ্ৰীয় নেতৃত্বয়ো যোৱা 2-3 বছৰৰ পৰা কিন্তু যৌথ নেতৃত্বৰ কথা কয় মই তেওঁলোকৰ অমিত শাহৰ এটা সাক্ষাৎকাৰ টাইমছ নাওত চাইছিলো তাত ডুৱেল লিডাৰশ্বিপৰ কথা কৈছে দুইজনৰ নাম উল্লেখ কৰিছে গতিকে তেনেকুৱাবোৰ কথাই আচলতে সংবাদ মাধ্যমক আৰু আন মানুহক এনেকুৱা ধৰণৰ চৰ্চা কৰিবলৈ কিছুমান সাৰ পানী যোগায় আজি আপোনাৰ সাংবাদিকে যেতিয়া ডক্টৰ শৰ্মাৰ ঘৰৰ বাহিৰত বা মুখ্যমন্ত্ৰীৰ অফিচিয়েল যেটো ৰেসিডেন্স তাৰ বাহিৰত যেতিয়া কোনো বিধায়ক গোট খাব নিশ্চিতভাৱে আপোনাৰ মনলৈ প্ৰশ্ন আহিব আৰু আপোনাৰ এইটো দায়িত্ব আৰু কৰ্তব্য কাৰণ অসমৰ মানুহে বিচাৰিব যে এনকে টিভিয়ে কি কয় প্ৰণয় বৰদলৈৰ দৰে জ্যেষ্ঠ সাংবাদিকে কি কয় এনে ক্ষেত্ৰত আপুনি যদি মোক সোধে মোৰ যেটো আজিৰ প্ৰাৰম্ভিক বিশ্লেষণ এটো এনেকুৱা ধৰণৰ হ'ব সমগ্ৰ পৃথিৱীত এতিয়া কিন্তু ভাৰত সাংঘাতিক ধৰণে সমালোচিত ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতৰ নেতৃত্ব কাৰণ কৰোনাৰ এই দ্বিতীয় ঢৌৱে আচলতে যি ধৰণে বিধ্বস্ত কৰি তুলিছে অষ্ট্ৰেলিয়াৰ পৰা আৰম্ভ কৰি আমেৰিকা নিউয়ৰ্ক টাইমছ ৱাশ্বিংটন পোষ্ট সকলোতে সমালোচনা কৰিছে সেইটো এটা বেলেগ প্ৰসংগ তেনে অৱস্থাত দুটা কথা হ'ব পাৰে বৰদলৈ ডাঙৰীয়া যে স্থিতাৱস্থা তেওঁলোকে সলনি কৰিব জানো এক 2 নম্বৰ কিন্তু এনেকুৱা এটা কথাও হ'ব পাৰে যে স্থিতাৱস্থা সলনি নকৰি আগৰ সোণোৱাল ডাঙৰীয়া হয়তো চলাই নিব এনেকুৱা এটা ভাৱধাৰা আহিব পাৰে কিন্তু দ্বিতীয় কথা এটাও আহিব পাৰে যে আন্তঃৰাষ্ট্ৰীয়ভাৱে যেহেতু আমি ইমান সমালোচনা হৈ আছে গতিকে এইবাৰ আমি ওপৰৰ পৰা নকওঁ যদিও এটা ডাঙৰ হাই কমান্ড বেছ পাৰ্টি এইবাৰ তাৰ বিধায়কসকলে কিবা এটা কথা ক'ব কোনটো হয়তো মই ক'ব নোৱাৰো মোৰ হাতত তাৰ উত্তৰ নাই লক্ষ্য কৰে হয়তো ভালদৰে জানিব পাৰে আপোনালোকে ভালদৰে জানিব পাৰে দ্বিতীয়টো হলে কিন্তু ডক্টৰ শৰ্মা লাভৱান হ'ব আৰু প্ৰথমটো হলে সোণোৱাল লাভৱান হ'ব যদি বিধায়কক নিৰ্বাচন যদি বোলে না আমি এইবোৰ কথালৈ ব্যস্ত হৈ আছো আমাক ইমান সমালোচনা কৰিছে আমি কোভিড ক্ৰাইচিছটো আমি মূলতঃ লাগিবলৈ চাম আৰু সেইটো দায়িত্ব ঠিক আছে মই সেইটো ভাবো মৰিবাই দুটা লাইন কৈছে মই লক্ষ্য কৰাৰ ওচৰত আহিম কিন্তু তাৰ আগতে আমাৰ আজি হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহলৈ আজি ৰাজ্যৰ ভালেকেইগৰাকী নৱনিৰ্বাচিত বিধায়ক গৈছিলে তেওঁলোকে বহু ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে তেওঁলোকে কোনে কি কৈছিল সেয়া আমি এবাৰ চাই লওঁ আহক লগত মোকাবিলা কৰিব পৰা আৰু আহিবলগীয়া পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰা তেনে এজন নেতা আমাৰ কাৰণে দৰকাৰ গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক বিচাৰিছো আমিও বিচাৰিছো যে তেখেতে হ'ব কাৰণে আমি বিচাৰিছো আমি পৰিস্থিতিৰ ওপৰত চাই পেলাইহে আজি কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে কিন্তু হিমন্ত বিশ্ব শৰ্মাক এজ এ চিফ মিনিষ্টাৰ অফ আছাম হিচাপে বিচাৰিছে দুইজনে আমাৰ অতি জনপ্ৰিয় নেতা দুইজনে যে মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত আমাৰ দলীয় নেতৃত্বই সিদ্ধান্ত লয় আপোনাৰ না ব্যক্তিগত হিচাপেতো সকলোকে আমি পছন্দ কৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমৰ ৰাজনীতিক পট্টপেক্ষত তেওঁ এজন শক্তিশালী কাৰ্যপটু দক্ষ সম্পন্ন ব্যক্তি গতিকে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে ময়ো ব্যক্তিগতভাৱে বিচাৰো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ মিনিষ্টাৰ হওক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক দিলেও আমাৰ আপত্তি নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চিফ মিনিষ্টাৰ দিলেও আমি অতি সুখী হ'ম বিচাৰিছো এজন দক্ষ মুখ্যমন্ত্ৰী হ'ব লাগে যাৰ এক্সপিৰিয়েঞ্চ হ'ব লাগে যাৰ এফিচিয়েণ্ট হ'ব লাগে মেনেজেবল হ'ব লাগে ভিশনাৰী হ'ব লাগে
কেপেবল মুখ্যমন্ত্ৰী এবাৰ বিচাৰিছোঁ আগৰজন কি নহয় নেকি আগৰজনো কেপেবল মই কেপেবল নহয় বুলি কোৱা নাই আমি কেপেবল এজন মুখ্যমন্ত্ৰী বিচাৰিছোঁ আমাৰ ৰাষ্ট্ৰীয় নেতৃবৃন্দৰ সিদ্ধান্তৰ ওপৰতে ভালেখিনি কথা নিৰ্ভৰ কৰে আৰু মই যোৱা 5টা বছৰ ইমান ডাঙৰ সমষ্টি এটা বিধায়ক হিচাপেই পাৰ কৰিলোঁ গতিকে বহুত মানুহে মোক হেঁচাও দি আছে সমষ্টিৰ সেইকাৰণে তেওঁলোকে প্ৰথমতে মুখ্যমন্ত্ৰী কোন হয় চোৱা যাওক তাৰপিছত মন্ত্ৰীসভা কেনেকৈ গঠন কৰে সেইটো চোৱা যাওক তেনেকুৱা ধৰণৰ 2-4টা বিষয় কথা পাতিলোঁ অৱশ্যে মন্ত্ৰিত্বৰ আশা মই নহয় মন্ত্ৰিত্বৰ আশা পলাগুৰি সমষ্টিৰ ৰাইজে কৰিছে কি কাৰণত বিগত 30 বছৰ পলাগুৰি সমষ্টিৰ পৰা আপোনালোকেও জানে বিগত 30 বছৰ পলাগুৰি সমষ্টিত মন্ত্ৰিত্ব পোৱা নাই এই ক্ষেত্ৰত নিশ্চয়কৈ আমাৰ দলই শেষত এইটো এটা ভাল সিদ্ধান্ত ল'ব বুলি মই আশা কৰিছোঁ মই মন্ত্ৰীৰ স্থানটোতো মোকতো মই এই ওপৰলৈ দিব ইয়াত যদি লিখা আছে মন্ত্ৰী পাম দলে দিব ৰাষ্ট্ৰীয় নেতৃবৃন্দই দিব ৰাজ্যিক নেতৃবৃন্দই দিব হয় নহয় সেয়া আছিলে মুখ্যমন্ত্ৰী হ'বগৈ সেই প্ৰশ্নৰ উত্তৰত বহুতে কিন্তু নিজৰ মন্ত্ৰিত্বৰ কাৰণে যিটো আশা প্ৰত্যাশা সেয়াও বহুতে প্ৰকাশ কৰিছে সেয়া আমি দেখিবলৈ পাৰোঁ মই আমাৰ সৈতে CPM দলৰ নৱনিৰ্বাচিত সৰ্বুক সমষ্টিৰ বিধায়ক আছে তেখেতে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ আৰু আপোনাক উষ্ণ অভিনন্দন জনাইছোঁ আপুনি এইবাৰ সৰ্বুক সমষ্টিৰ পৰা বিজয়ী হৈ অসম বিধানসভালৈ আহিছে তালুকদাৰ ডাঙৰীয়া শুনি আছে আপুনি হয় আপোনাক ইতিমধ্যে সৰ্বুক বা সৰ্বুগৰ ৰাইজে আপোনাক এইবাৰ পুনৰবাৰ অসম বিধানসভালৈ পঠিয়ালে আৰু আপুনি দেখিলোঁ বিধানসভাত একমাত্ৰ কমিউনিষ্ট বিধায়ক আৰু সাধাৰণতে এনেকুৱা এটা ধাৰণা হৈছিল যে অসমৰ ৰাজনীতিৰ পৰা কমিউনিজিম বা কমিউনিষ্টসকল উৎখাত হৈ গ'ল কিন্তু আপুনি আকৌ পুনৰবাৰ শক্তিশালীভাৱে আপুনি কমিউনিষ্টসকলক প্ৰতিনিধিত্ব কৰি আপুনি অসম বিধানসভা মজিয়ালৈ আহিছে আপোনাৰ বিজয়ৰ সন্দৰ্ভত আপুনি কিদৰে ব্যাখ্যা কৰিব আপুনি সৰ্বুগৰ ৰাইজে পুনৰবাৰ বিধানসভা মজিয়ালৈ পঠিয়াইছে আপুনি কি ক'ব বিচাৰিব কমিউনিষ্ট আদৰ্শ শেষ হৈ গৈছে এইটো ধাৰণা প্ৰচাৰ কৰাৰ কাৰণে বিশ্বজুৰি এটা প্ৰচেষ্টা চলি থাকে আমাৰ অসমতো তাৰ ব্যতিক্ৰম হোৱা নাই কিন্তু কমিউনিষ্ট আদৰ্শ বা সাম্যবাদী আদৰ্শৰে দলৰ এটা অৱস্থিতি নিশ্চিতভাৱে শেষ হৈ নাযায় আমি এই কথাটো সৰভোগত এইবাৰ সৰভোগ চিটটো পুনৰুদ্ধাৰ কৰাৰ মাজেৰে আমি সেই কথাটো প্ৰতিপন্ন কৰিছোঁ যে অসমত এতিয়াও বামপন্থী ধাৰা যদিও শক্তিশালী ৰূপত নাই বুলি সকলোৰে ধাৰণা আমিও কওঁ শক্তিশালী ৰূপত নাই কিন্তু ই শেষ হৈ গৈছে এনেকুৱা ভ্ৰান্তিত আমি নুভোগোঁ আৰু আমি এটা নিৰবিচ্ছিন্নভাৱে জনসাধাৰণৰ জনসংগ্ৰামৰ লগত আমি সম্পৰ্কযুক্ত হৈ থকাৰ কাৰণে সৰভোগৰ মানুহে এইবাৰ পুনৰবাৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টী মাৰ্ক্সবাদীক ইয়াত বিজয়ী কৰিছে আৰু তাৰ বাবে আমি সৰভোগ অঞ্চলৰ সৰভোগ সমষ্টিৰ সকলো জনসাধাৰণক আমাৰ অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমিও গৌৰৱবোধ কৰিছোঁ ধন্যবাদ মই আপোনাৰ ওচৰত আকৌ এবাৰ আহিম মই আমাৰ ষ্টুডিঅ' আলোচনাৰ মাজলৈ এবাৰ আহিছোঁ লক্ষ্য কোঁৱৰ ইতিমধ্যে মুখ্যমন্ত্ৰী হ'বগৈ ইয়াক লৈ চৰ্চা হৈ আছে সংবাদ মাধ্যমৰ লগতে ৰাইজৰ মাজতো যথেষ্ট উৎকণ্ঠা আছে বিধায়কসকলৰ মাজত তেওঁলোক কনফিউজ আচলতে কাৰ ওচৰত যাব কাৰ প্ৰতি আস্থা প্ৰকাশ কৰিব গোটেই বিষয়ত আপুনি কিদৰে ব্যাখ্যা কৰিব না আচলতে বৰদলৈ ডাঙৰীয়া এই বিষয়টো যেতিয়া এটা নিৰ্বাচন হয় এনেকুৱা ধৰণৰ বিষয় আলোচনা হোৱাটো নতুন বিষয় নহয় বিশেষকৈ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আপুনি যথেষ্ট এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে যদি মন কৰে এই বিষয়টো আপোনাৰ প্ৰায় যোৱা এটা দশক ধৰি সি কংগ্ৰেছো হ'ব পাৰে সি বিজেপিও হ'ব পাৰে সকলোতে চৰ্চিত হৈ আহিছে নতুন বিষয়ে নহয় যেটো অৱধাৰিত এটা বিষয় যে উইনিং সিএম থাকিলে মই সেই কথাই ক'বলৈ গৈছোঁ মই আপোনাৰ সেই কথাই ক'বলৈ গৈছোঁ চৰ্চাটো ক'ত হৈছে চৰ্চাটো হৈছে আমাৰ সংবাদ মাধ্যমৰ ষ্টুডিঅ'ত চৰ্চাটো হৈছে ৰাজনৈতিকভাৱে ৰুচি ৰখা ব্যক্তিৰ মাজত আৰু নৱনিৰ্বাচিত বিধায়কসকলৰ যি বক্তব্য সেই বক্তব্য প্ৰশ্নৰ উত্তৰ স্বতঃস্ফূৰ্ত বক্তব্য নহয় স্বতঃস্ফূৰ্ত বক্তব্য কেতিয়াও নহয় তেওঁলোকক সাংবাদিকে প্ৰশ্ন কৰিছে হয় সেই কথাই কৈছোঁ মই এটা প্ৰশ্নৰ উত্তৰত তেওঁলোকে সেই উত্তৰটো দিছে আৰু মই এতিয়াও এটা কথা ক'ম যে এইকেইটা 100% তেওঁলোকৰ সম্পূৰ্ণ বক্তব্য বজোৱাও হোৱা নাই যে বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত কি সোধা হৈছে সেইটো বজোৱা হ'লে হয়তো এটা সম্পূৰ্ণ ভাৰ্চন আহিলেহেঁতেন গতিকে আৰু এটা কথা বৰদলৈ ডাঙৰীয়া মই যোগ দিব বিচাৰোঁ যে এই বিষয়টো ভাৰতীয় জনতা পাৰ্টীৰ দলীয় আমাৰ মঞ্চত কেতিয়াও বিষয়টো আলোচনাই হোৱা নাই যে ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃত্বই যিধৰণে আমাৰ ময়ূৰদাই যিটো কথা ক'লে যে আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰিছে টাইমছ নাওৰ যিটো আমাৰ তেওঁৰ ইণ্টাৰভিউ
অতি শেহতীয়া যিটো অসম সম্পৰ্কীয় ইণ্টাৰভিউ তেখেতে দিছিলে তাত এটা কথা স্পষ্টকৈ কৈছে যে আমাৰ যিসকল বিধায়ক তেওঁলোকৰ মতামত ল'ব, সংসদীয় বোৰ্ডত আলোচনা হ'ব, কাৰণ এইটো এটা প্ৰক্ৰিয়া। কিন্তু ভাৰতীয় সংবিধানৰ যিটো প্ৰক্ৰিয়া সেইমতে হয় কি বিধায়িনী দলৰ সভাত দলপতি নিৰ্বাচন কৰা হয়, আমি যিটো সাংবিধানিকভাৱে আমি কেৰিকুলামত পঢ়িছোঁ। কিন্তু ডিচিপ্লিন নেশ্যনেল পাৰ্টি হিচাপে আমাৰ সৰ্বোচ্চ সমিতিয়ে এই ক্ষেত্ৰত সিদ্ধান্ত লয়, সেই সিদ্ধান্ত বিধায়িনী দলক জনাই দিয়া হয় আৰু বিধায়িনী দলত সেইটো কেৱল মাত্ৰ এটা আনুষ্ঠানিকতা হিচাপে লোৱা হয়। আচলতে মই ময়ূৰ বৰা এই কথা আচলতে দলটো আভ্যন্তৰীণ গণতন্ত্ৰ থাকে নাথাকে, কাৰণ বিধায়কসকলে যিজনক নিৰ্বাচন কৰিব তেওঁক দলে নিদি বা অন্য কাৰোবাক দিব। বৰদলৈ ডাঙৰীয়া, এটা কথা হয় কি এই গোটেই এটা নীতিগত কাৰণ এটা পলিচি, কাৰণ এটা দলৰ সেইকাৰণেই দলৰ টিকট দিয়া হয়। গতিকে দলৰ টিকট দিয়াৰ পাছত তেওঁ যদি ব্যক্তিগত ইচ্ছামতে সকলো হ'বলৈ হয় তেতিয়া দলীয় টিকটটো দিয়াৰ কি অৰ্থ থাকিলে? গতিকে ভাৰতীয় জনতা পাৰ্টিত মই যদি কাইলৈ টিকট পাই মই যদি বিধায়ক নিৰ্বাচিত হওঁ, গতিকে আই উইল হেভ টু এবাইড বাই পাৰ্টি গাইডলাইন। গতিকে এইখিনি কথা আহিছে। গতিকে অহাকালিলৈ কেন্দ্ৰীয় পৰ্যবেক্ষক আহিব, দলৰ যিটো নিয়ম আমাৰ সভাপতি ডাঙৰীয়া ইতিমধ্যে হৈছে, কেন্দ্ৰীয় পৰ্যবেক্ষক আহিব, সকলোৰে মতামত গ্ৰহণ কৰিব, আমাৰ সংসদীয় বোৰ্ডৰ সভা হ'ব আৰু তাৰ পাছতে শপত গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। প্ৰথম কথাটো হৈছে যে আমি অসমবাসীক ধন্যবাদ জনাইছোঁ যে এটা বিপুল মেণ্ডেট আমাক দিছে, কাৰণ 5 বছৰ শাসনত থকাৰ পাছত তাৰে আমি প্ৰায় 1 বছৰ কা আন্দোলনৰ নামত আমি হেৰুৱাইছোঁ, 1 বছৰ আমি অতিমাৰীৰ নামত হেৰুৱাইছোঁ। কাৰ্যত চৰকাৰখন 3 বছৰ কাম কৰিবলৈ সুযোগ পালে আৰু 3 বছৰ কাম কৰিবলৈ সুবিধা পোৱাৰ পাছত এণ্টি ইনকামবেঞ্চি ফেক্টৰটো আমি এষ্টাব্লিছ হ'বলৈ নিদিয়াকৈ এখন প্ৰ' ইনকামবেণ্ট গভৰ্ণমেণ্ট হিচাপে নিজৰ সকলো ইমেজ ৰক্ষা কৰি চাওক, আপোনাৰ কা আন্দোলন, অতিমাৰী, তাৰপিছত SI কেলেংকাৰীটো এনেকুৱা ধৰণে প্ৰপাগেট কৰা হ'ল যেন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নিজে পইচা লৈ কুৱেশ্যন পেপাৰ লিক কৰিলে। কিন্তু সেই চেলেঞ্জৰ মাজতো টাইম বাউণ্ড তেখেতে ঘোষণা কৰাৰ ধৰণে SI পৰীক্ষাটো পাতি মেধাসম্পন্ন প্ৰাৰ্থীসকলক নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিলে। গতিকে এই বিষয়বোৰৰ পৰা মানুহ আশ্বস্ত হ'ল, চৰকাৰখনক পুনৰ মেণ্ডেট দিলে আৰু কেন্দ্ৰীয় নেতৃত্বই এটা কথা আমি স্বীকাৰ কৰোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিত্তমন্ত্ৰী বা মন্ত্ৰীসভাৰ সকলো সদস্যই যথেষ্ট এফিচিয়েণ্ট হিচাপে কাম কৰিছে আৰু সেই যৌথ প্ৰচেষ্টাৰ বাবেই আমি পুনৰ মেণ্ডেট পাবলৈ সক্ষম হৈছোঁ। ঠিক আছে, মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ আহিম আৰু মই ৰঞ্জিত দাসেও আপুনি জাষ্ট আভ্যন্তৰীণ গণতন্ত্ৰৰ কথাটো কৈছিল। আভ্যন্তৰীণ গণতন্ত্ৰ আচলতে প্ৰতিটো গণতান্ত্ৰিক দলতে থাকিব লাগে, কিন্তু সৰ্বভাৰতীয় যিবোৰ ডাঙৰ দল আছে বিজেপি, কংগ্ৰেছ সকলোতে কম পৰিমাণে আছে। কিহৰ বাবে? তাৰ এটা কাৰণো আছে। আপুনি যদি খুব বাস্তৱসন্মতভাৱে চাই, ভাৰতৰ দৰে এখন জনবহুল আৰু এখন বৈচিত্ৰ্যময় দেশত নানান ধৰণৰ মানুহ, নানান সকলোকে হয়তো তেওঁলোকৰ শাসনৰ প্ৰক্ৰিয়াটো মসৃণ কৰাৰ বাবে বৰ্তমান সময়ৰ যিটো ৰাজনৈতিক প্ৰক্ৰিয়া তাক মসৃণ কৰি ৰখাৰ বাবে তেওঁলোকে আভ্যন্তৰীণ গণতন্ত্ৰক অকমান টেটু চেপি ওপৰৰ পৰা হাইকমাণ্ড, কংগ্ৰেছৰ ক্ষেত্ৰত 10 জনপদ, ইয়াৰ ক্ষেত্ৰতো বেলেগ এটা, কোনোবাই নাগপুৰ বুলি কয়, কোনোবাই দিল্লী বুলি কয়, সেইটো কিন্তু আছে। কি কংগ্ৰেছ কি বিজেপি দুইটা দলত সেই দুটা দলত আছে। মই ডক্টৰ ননীকুমাৰ মহন্ত আমাৰ সৈতে সংযুক্ত হৈছে। ডক্টৰ মহন্ত, মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান মুখ্যমন্ত্ৰী হ'ব কোনৰ মাজলৈ। আপুনি এজন ৰাজনৈতিক বিশ্লেষক, আপোনাৰ যথেষ্টখিনি অধ্যয়ন আছে অসমৰ ৰাজনীতিৰ সন্দৰ্ভত। ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত ইতিমধ্যে চৰ্চা আছে। বৰ্তমানৰ উইনিং CM সৰ্বানন্দ সোণোৱাল তাৰ লগতে শক্তিশালী দাবীদাৰ হিচাপে থিয় দিছে। সংবাদ মাধ্যমত যথেষ্ট চৰ্চা হৈ আছে নৱনিৰ্বাচিত বিধায়কসকলৰ মাজত। তেওঁলোকো উৎকণ্ঠিত যে হিমন্ত বিশ্ব শৰ্মাৰ হ'ব পাৰে নেকি ৰাজ্যৰ ভাবি মুখ্যমন্ত্ৰী। মই আপোনাৰ পৰা জানিব বিচাৰোঁ আপোনাৰ কি ধাৰণা, আপোনাৰ কি বিশ্লেষণ? প্ৰণয় বৰদলৈ ডাঙৰীয়া, প্ৰথমতে ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানলৈ অংশগ্ৰহণ কৰিবলৈ সুবিধা দিয়াৰ কাৰণে। ষ্টুডিঅ'ত উপস্থিত থকা সন্মানিত সদস্যসকলৰ বক্তব্য শুনাৰ মোৰ সৌভাগ্য হোৱা নাই, কিন্তু যাই কি নহওক আপুনি মোক যিটো প্ৰশ্ন কৰিছে, হিমন্ত বিশ্ব শৰ্মাক অসমৰ বিজেপিৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপিত ইতিমধ্যে বিভিন্ন কাকতে পত্ৰে কৰিছে বা টিভি চেনেলে কৰিছে। এই ক্ষেত্ৰত তেখেতৰ সম্ভাৱনা কিমান সঠিককৈ ক'বলৈ টান, কিন্তু মই এটা কথা আপোনাক ক'ব খোজো যে মানে বৰ্তমান সাম্প্ৰতিক অসমত ৰাজনৈতিক জীৱনত যদি সৰ্বচৰ্চিত আৰু বহু পৰিমাণে জনপ্ৰিয় এজন যদি নেতা আজি অসমৰ ওলাইছে, সেয়া হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই যিটো আমাক কোৱা হয় ৰাজনীতি বিজ্ঞানত, যিটো কোৱা হয় পলিটিকেল কালচাৰ, ৰাজনৈতিক সংস্কৃতি, তাত তাৰ গুণগত দিশটোৰ কথা আমি পিছত পৰ্যালোচনা কৰিব বা ভৱিষ্যতৰ ইতিহাসে সেইটো পৰ্যালোচনা কৰিব। কিন্তু তেখেতে কেইবাটাও দিশত তেখেতৰ কিছুমান এডভান্টেজ বুলি আমি ক'ব পাৰোঁ, তেখেতৰ পক্ষে কিছুমান কথা থাকে। যেনেধৰণে ধৰক
বিশেষকৈ সদ্য আমাৰ যিটো চলি আছে আমাৰ মানে আগতে হৈ যোৱা প্ৰথম ফেজটোৰ পেণ্ডেমিক চিটুৱেশ্যনৰ কথাই কওক বা বৰ্তমান সময়ৰ যিটো পেণ্ডেমিক যিটো কোভিড ক্ৰাইচিছ, এই কোভিড ক্ৰাইচিছৰ সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো ভূমিকা, এই ভূমিকাক লৈ অসমৰ বিভিন্ন চুকে কোণে ৰাইজ যথেষ্ট তেওঁক লৈ কনফিডেণ্ট ফিল কৰে যে এই মানুহজন থাকিলে অসমৰ ক্ৰাইচিছ চিটুৱেশ্যনত অন্তত কিবা এটা হেল্থ ছেক্টৰত হ'ব বা মানুহৰ নিৰাপত্তা যিটো প্ৰশ্নটো তেখেতক লৈ ৰাইজ যথেষ্ট এটা এডভান্টেজিয়াছ চিটুৱেশ্যনত তেখেত আছে। দ্বিতীয়তে বৰ্তমান যিটো ডেভেলপমেণ্টেলৰ যিটো এজেণ্ডা হয়, এই উন্নয়নে সমগ্ৰ অসমৰ প্ৰতিজন ব্যক্তিকে চুকে কোণে সন্তুষ্ট কৰিব পাৰিছে নেকি? নাই পৰা। কিন্তু তৎসত্ত্বেও যিটো এটা দলীয় ৰাজনীতিৰ যিখিনি সীমাবদ্ধতা, সেই সীমাবদ্ধতাৰ মাজতো বৰ্তমান যিটো পাৰচেপশ্যন, যিটো ধাৰণা, কালি যেতিয়া আমাৰ এটা আপোনাক উদাহৰণ দিব খুজিছো, আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এজন মোৰ ছাত্ৰ, তেখেত ধুবুৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ তেখেতে এটা ফেচবুকত এটা পোষ্টিং দিছে যে বিজেপিৰ বিভিন্ন তেওঁৰ বিৰোধ থকা স্বত্তেও কিন্তু তেওঁ ব্যক্তিগতভাৱে ভাবে যে বৰ্তমান অসমত যে এটা ক্লিন এডমিনিষ্ট্ৰেশ্যন, এটা নিকা প্ৰশাসন, গুড গভৰ্নেন্স, বিশেষকৈ এমপ্লয়মেণ্টৰ ক্ষেত্ৰত, নিযুক্তিৰ ক্ষেত্ৰত যিটো এটা নিকা প্ৰশাসন বহু পৰিমাণে, মই কোৱা নাই সম্পূৰ্ণৰূপে হৈছে বুলি, সেই ক্ষেত্ৰত তেখেতলোকে বিশেষকৈ মোৰ এই ছাত্ৰজনে, মই তেখেতৰ নামটোও ক'ব পাৰোঁ, মই নামটো ক'ব খোজা নাই, তেখেতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এইটোৰ এটা ক্ৰেডিট দিব খোজে। গতিকে সাম্প্ৰতিক অসমৰ বৰ্তমান পৰিস্থিতিত গুড গভৰ্নেন্সৰ ক্ষেত্ৰত, অসমৰ বিভিন্ন ঠাইত চুকে কোণে ৰাস্তা পদূলিৰ ক্ষেত্ৰত, আৰু তেওঁৰ যিটো এজ এ পলিটিকেল লিডাৰ, যিটো এটা তেওঁৰ যিটো ভাৱমূৰ্তি, সেইটো তেওঁ যথেষ্ট নিজৰ পক্ষত আনিবলৈ সুবিধা হ'ল। মই এটা উদাহৰণ দিওঁ, যিটো মিম তেখেতৰ মামা বুলি যিটো প্ৰথমতে মিম ওলাইছিলে, এইটো এটা কেৰিকেচাৰ আছিলে, এইটো তেখেতক ব্যংগ কৰা এটা প্ৰক্ৰিয়া আছিলে। কিন্তু সেই মিমটোক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অতি বিচক্ষণতাৰে সেই মিমটোক, মামাটোক তেওঁৰ এটা এডভান্টেজ, এটা ব্ৰেণ্ড হিচাপে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। আৰু তাৰ লগতে যিটো ইনফৰ্মেলাইজেশ্যন অফ পলিটিক্স, ৰাজনীতিৰ যিটো বহুতে সেইটো সমালোচনা কৰিব পাৰে, তেওঁ হয়তো নৃত্য গীত, কিন্তু ৰাইজৰ মাজৰ এজন, সেইটো কেনেকৈ হ'ব পাৰি তেওঁ সেইটো জানে। বিশেষকৈ পদযাত্ৰাৰ যোগেদি, চাইকেল ৰেলীৰ যোগেদি তেওঁ যিটো তথাকথিত পৰম্পৰাগত ৰাজনৈতিক যিটো আমাৰ সংজ্ঞা আছে যে এনেধৰণে ৰাইজে ৰেলী উলিয়াই, এনেধৰণে ৰাইজক সম্বোধন কৰে, সেই সম্বোধনৰ পৰম্পৰাগত ধাৰণাটোক তেওঁ নচ্ছাত কৰি এটা তাৰ বিয়ণ্ডত তেওঁ গৈ মানুহৰ মাজত সোমাই পৰিছিল। গতিকে সেইটোৱে বিশেষকৈ যুৱচামৰ মাজত তেখেতৰ এটা যথেষ্ট একচেপ্টেবিলিটি, গ্ৰহণযোগ্যতাক বৃদ্ধি কৰিলে। আৰু সৰ্বশেষত এটা কথা মই কওঁ, যিটো মহিলাসকলৰ মাজত, বিশেষকৈ আমাৰ অসমৰ বিভিন্ন গাঁৱৰ চুকে কোণে মহিলাসকলৰ ছেল্ফ হেল্প গ্ৰুপৰ যিটো ঋণগ্ৰস্ততা, তাৰ কাৰণে তেওঁলোকৰ মাজত যি ঋণ দিছিলে, ঋণ দিয়া আৰু ঋণ লোৱা, এই দুইটা ব্যক্তিৰ বা অনুষ্ঠানৰ মাজত এটা পেট্ৰন ক্লায়েণ্ট ৰিলেশ্যনশ্বিপ সম্পৰ্ক গঢ়ি উঠিছিলে। এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই যিখিনি তেওঁলোকক মানে কনফিডেন্স দিলে, এইবিলাক দৃষ্টি নিক্ষেপ কৰি এইবিলাকৰ কথা আমি চকুৰ হাতত ৰাখো, তেতিয়াহ'লে এইটো কথা স্পষ্ট যে দলীয় নেতৃত্বৰ পৰা আৰম্ভ কৰি প্ৰশাসনিক যিটো ডেলিভাৰী, সেইটোৰ পৰা আৰম্ভ কৰি এই গোটেইবিলাক ক্ষেত্ৰত তেখেতৰ এটা এডভান্টেজ আছে। এইটো মোৰ বক্তব্য নহয়। ঠিক আছে, আজি আপুনি ফেচবুকতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যে এজন বিচক্ষণ ৰাজনীতিবিদ, তাত কাৰো দ্বিমত নাই। কিন্তু আপুনি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই বিচক্ষণতাৰ দিশেৰে আপুনি কোন শাৰী ৰাখিব বিচাৰিব আপুনি হিমন্ত বিশ্ব শৰ্মাৰ তুলনাত? এজন বিচক্ষণ বুলি কোৱাৰ লগে লগে আনজন হেৰি বা তাৰ বিপৰীত নহয়, কিন্তু এই মুহূৰ্তত আজি বিভিন্ন স্থানত কাকতে পত্ৰে, টিভিয়ে, চেনেলে আলোচনা হোৱাৰ কাৰণটো এই কাৰণে হৈছে যে এই ব্যক্তিজন, যিজনৰ নাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁক এটা সুযোগ দিয়া উচিত। যেনে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁ বিচক্ষণতা বুলি কোনো বিচক্ষণতা বা তেওঁ অযোগ্য সেইটো নহয়, কিন্তু তেখেতে পাৰ্লিয়ামেণ্ট, দিল্লীতো মন্ত্ৰী হ'ল, সভাপতি হ'ল, অসমৰ মুখ্যমন্ত্ৰী হ'ল। কিন্তু যদি, কাৰণ এইটো হয়তো ৰাজনৈতিক প্ৰশ্ন, এই প্ৰশ্নটো মোৰ দৰে অবুধ এজনে আপোনাক এটা উত্তৰ দিব নোৱাৰে, তেওঁ হ'ব নে নোৱাৰে। কিন্তু এটা কথা যে মানুহৰ যিটো পাৰচেপশ্যন, ধাৰণাটো হ'ল যে এই মানুহজনে এবাৰ এটা
সুযোগ পাবলৈ আৰু সেই সুযোগ পাবলৈ তাৰ সেই ক্ষেত্ৰত আৱশ্যক হলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বাদ দি হল তেওঁক স্থানত বহাবলৈ মই আহিম এই বিষয়লৈ অকণমান মই আপোনাৰ ওচৰলৈ আহিম কিন্তু মৰিবাৰ ওচৰলৈ যোৱাৰ আগতে মই অকণমান মুন গোস্বামী আছে মুন গোস্বামী বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহৰ সন্মুখত আছে মুন গোস্বামী তাত কি পৰিৱেশ আজিৰ দিনটোত তাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ শাৰী পতা দেখা গৈছিলে তাত এতিয়া কি পৰিৱেশ আছে কোন কোন বিধায়ক আজি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ গ'ল বা তেওঁলোকে কি কৈছিল মুন গোস্বামী হয় প্ৰণয় এই মুহূৰ্তত মই উপস্থিত আছো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহৰ সন্মুখত আৰু আজি ৰাতিপুৱাৰে পৰা দেখিবলৈ পাইছিলো যে যিসকল বিজেপিৰ নৱনিৰ্বাচিত বিধায়ক তেওঁলোকৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছিল ইজনৰ পিছত সিজনকৈ নৱনিৰ্বাচিত বিধায়ক আহিছিল আৰু তেওঁলোকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে সাক্ষাৎ কৰিছিল আৰু এই মুহূৰ্ততে কেইবাজনো বিধায়ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি চৰকাৰী আৱাসগৃহ আছে দিছপুৰত তাত উপস্থিত আছে কিছু সময় পূৰ্বে ইয়াৰ পৰা ওলাই গৈছে অজন্তা নেওগ আৰু কেইবাজনো বিধায়ক এই মুহূৰ্ততো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসগৃহত আছে কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বিজেপিৰ যি মুখ্যমন্ত্ৰী কেন্দ্ৰিক যে আভ্যন্তৰীণ সংঘাত এই আভ্যন্তৰীণ সংঘাতখন আজি কিন্তু যথেষ্ট স্পষ্ট হৈ পৰা পৰিলক্ষিত হৈছে কিয়নো কালি যি ফলাফল ঘোষণা কৰা হ'ল এই ফলাফল ঘোষণা কৰাৰ পিছৰে পৰাই দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰীক লৈ ভাগে ভাগে পৃথকে বিভিন্ন ধৰণৰ তৎপৰতা আৰু আজি ৰাতিপুৱাৰ ভাগৰ পৰাই দেখিবলৈ পোৱা গৈছিল যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত যিসকল বিধায়ক আহিছিল আচলতে তাৰ ভিতৰত বহু কেইজন হিমন্ত শিবিৰৰ যি নৱনিৰ্বাচিত বিধায়ক আছে আৰু অন্যান্য বহু কেইজন নৱনিৰ্বাচিত বিধায়ক আহিছিল পাহাৰীয়া জিলাসমূহৰ পৰা বিধায়কসকল আহিছিল আৰু অন্যান্য বিভিন্ন প্ৰান্তৰ পৰা আহিছিল কিন্তু এই যি মুখ্যমন্ত্ৰী কেন্দ্ৰিক সংঘাত বা মুখ্যমন্ত্ৰী কেন্দ্ৰিক যি চৰ্চা এতিয়াও কিন্তু অব্যাহত আছে এই সন্দৰ্ভত কোনো ধৰণৰ সিদ্ধান্ত লোৱা হোৱা নাই আৰু আমাৰ হাতত এই মুহূৰ্তত যি তথ্য আছে যে কাইলৈ নতুন দিল্লীৰ পৰা বিজেপিৰ শীৰ্ষ স্তৰৰ এগৰাকী নেতা অসমলৈ আহিব আৰু তেওঁ যিসকল বিজেপিৰ নৱনিৰ্বাচিত বিধায়ক আছে তেওঁলোকৰ সৈতে মত বিনিময় কৰিব আৰু তাৰ পিছত এটা হয়তো সিদ্ধান্তলৈ আহিব যে কোন আচলতে মুখ্যমন্ত্ৰী হ'ব আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে আজি যি সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে একে সময়তে তেওঁ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত তেওঁ আছিল আজি গোটেই দিনটো তেওঁ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত আছিল কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত যি ধৰণৰ নৱনিৰ্বাচিত বিধায়কসকলৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছিল তাৰ তুলনাত কিন্তু মুখ্যমন্ত্ৰীৰ যি চৰকাৰী বাসগৃহত তেনেধৰণৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা যোৱা নাছিল অৱশ্যে একাংশ যি বিধায়ক নৱনিৰ্বাচিত বিধায়ক তেওঁলোকে গৈছিল মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল তাৰ ভিতৰত বহুকেইজন বিধায়কে হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহলৈ তেওঁলোক আহিছিল আৰু আমি বিধায়কসকলৰ সৈতে মত বিনিময় যেতিয়া কৰিছিলোঁ তেওঁলোকৰ পৰা জানিব বিচাৰিছিলোঁ তেওঁলোকে আচলতে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে বা মুখ্যমন্ত্ৰী সলনি হোৱাটো বিচাৰে নেকি সেই সময়ত কৌশলপূৰ্ণভাৱে বহুকেইগৰাকী নৱনিৰ্বাচিত বিধায়কে তেওঁলোকে মন্তব্য দিয়াৰ পৰা বিৰত আছিল কিন্তু কেইগৰাকীমান বিধায়কে স্পষ্টভাৱে উল্লেখ কৰিছিল যে তেওঁলোকে বিচাৰে এগৰাকী দক্ষ মুখ্যমন্ত্ৰী হোৱাটো যাৰ নেতৃত্বত অসমখন আগুৱাই নিব পৰা যায় অৰ্থাৎ কোনো সেই মুহূৰ্তত এটা প্ৰশ্ন উত্থাপন হৈছিল যে তেওঁলোকে দক্ষ বুলি কাক বুজাব বিচাৰিছে আজি মই এটা কথা জানিব বিচাৰিছো আজি আচলতে যিসকল বিধায়ক গৈছিল তেওঁলোকৰ নামকেইটা অলপ ক'ব পৰা যায় কোন কোন বিধায়ক গৈছিলে দিনটোত কিন্তু ৰাতিপুৱাৰ পৰা বিধায়কৰ তাত শাৰী দেখিবলৈ পোৱা গৈছিল ৰাতিপুৱাৰ পৰা হয় ৰাতিপুৱাৰ পৰা আমি দীঘলীয়া শাৰী দেখিবলৈ পাইছোঁ আমি ইতিমধ্যে কৈছোঁ যে পাহাৰীয়া জিলা কেইখনৰ 5গৰাকীকৈ যি বিধায়ক নিৰ্বাচিত হৈছে বিদ্যা সিং ইংলেণ্ডে হওক বা আন যিসকল বিধায়ক আছিল তেওঁ আটাইকেইগৰাকী বিধায়কে আহিছিল তুলিৰাম ৰংহাং তেওঁৰ নেতৃত্বত আহিছিল কিছু সময় পূৰ্বে ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী তেওঁৰ নেতৃত্বত নন্দিতা গাৰ্লোচা তেওঁ আহিছিল আৰু দেখিবলৈ পোৱা গৈছিল যে ভাস্কৰ শৰ্মা হওক নলবাৰীৰ বিধায়ক নৱনিৰ্বাচিত বিধায়ক জয়ন্ত মল্ল বৰুৱাই হওক বা যিসকল কিছু সময় পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ উৎপল বৰা গহপুৰৰ বিধায়ক এনেধৰণৰ বহু কেইগৰাকী বিধায়ক ইয়ালৈ আহিছিল আৰু তেওঁলোকে সাক্ষাৎ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উজনিৰ পৰা আমি দেখিবলৈ পাইছিলোঁ সঞ্জয় কিষাণ তেওঁ আহিছিল আৰু এই মুহূৰ্তত ভাস্কৰ শৰ্মা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত আছে পলাশবাৰীৰ যি নৱনিৰ্বাচিত বিধায়ক হেমাংগ ঠাকুৰীয়া তেওঁ আছিল তেওঁ দীৰ্ঘ সময় ধৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসগৃহত আমি দেখিবলৈ পাইছিলোঁ হাজোৰ যি বিধায়িকা সুমন হৰিপ্ৰিয়া তেওঁক আমি দেখিবলৈ পাইছিলোঁ আৰু কি মই ইতিমধ্যে কৈছোঁ যে অজন্তা নেওগ কিছু সময় পূৰ্বে ইয়াৰ পৰা ওলাই গৈছে গতিকে এনেকুৱা ধৰণে যিখন দীঘলীয়া তালিকা প্ৰায় 20-25 গৰাকী বিধায়ক নৱনিৰ্বাচিত বিধায়ক এতিয়াও তাত বিধায়ক আছে এতিয়াও তাত নৱনিৰ্বাচিত বিধায়ক এতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত তেওঁলোকে বাহৰ পাতি আছে এতিয়াও
হয় আটাইকেইগৰাকী বিধায়ক নাই কিছু ইতিমধ্যে বহুকেইগৰাকী বিধায়কে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ওলাই গৈছে কিন্তু কেইগৰাকীমান বিধায়ক এই মুহূৰ্ততৰ ভিতৰতে আছে প্ৰণয় ঠিক আৰু হিমন্ত বিশ্ব শৰ্মা সাক্ষাৎ পাইছিল নেকি আপুনি আজি হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ কোনো ধৰণৰ মুখামুখি হোৱা নাই তেওঁ ঘৰৰ ভিতৰতে আছে আৰু সংবাদ মাধ্যমৰ মানুহ লোকসকল বাহিৰত উপেক্ষা কৰি আছে কিন্তু কোনো ধৰণৰ সাক্ষাৎ আজি সংবাদ মাধ্যমক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া নাই ঠিক আছে মুন গোসাঁই ধন্যবাদ জনাইছো আপোনাক মই অকমান মৰিবাৰ চৰাইছো ডক্টৰ ননিকমল মহন্তই কৈছে এজন বিচক্ষণ ৰাজনীতিবিদ হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা সুযোগ দিব লাগে সেইটো এনেকুৱা হ'ব পাৰে যে এট দ্য কষ্ট অফ দ্য উইনিং CM মানে মই আপোনাৰ প্ৰশ্নটো বুজিছো এতিয়া সেই কথাটো আচলতে উত্তৰ এনেকে দিয়াটো বৰ উচিত হয় বুলি মই টেলিভিছনৰ ষ্টুডিঅ'ত নাভাবো মই খালি এটা কথা ক'ব বিচাৰিম তাৰ আগতে মই মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াকো মই অভিনন্দন এই কাৰণে জনাব বিচাৰিম যে শক্তিশালী গঠনমূলক বিৰোধীৰ ভূমিকা পালন কৰাৰ ক্ষেত্ৰত মই ভাবো অখিল গগৈ আৰু মনোৰঞ্জন তালুকদাৰে ভূমিকা ল'ব পাৰিব কাৰণ উপকণ্ডলীয় সংঘাতেৰে জৰ্জৰিত কংগ্ৰেছ আৰু সাম্প্ৰদায়িক AIDF কিমান দূৰলৈকে পাৰে মোৰ সন্দেহ আছে গতিকে তেখেতক মই আদৰণি জনাইছো অসমৰ ৰাইজে অখিল গগৈ আৰু মনোৰঞ্জন তালুকদাৰৰ যিটো মূল আদৰ্শ সাম্যবাদী আদৰ্শ কিছুমান কথাৰ লগত মোৰ বিৰোধ আছে মই কিতাপো লিখিছো কিন্তু তথাপিও তেওঁলোকৰ সংগ্ৰামী চেতনা আৰু নিষ্পেষিত মানুহৰ বাবে কাম কৰাৰ যিটো হেঁপাহ আৰু হাবিয়াস মই সন্মান কৰো এতিয়া মূল প্ৰশ্নটোলৈ যদি মই আহো ননীগোপাল মহন্ত ডাঙৰীয়া আৰু তেখেতৰ সমগ্ৰ পৰিয়াল ভাস্কৰ মহন্তৰ পৰা আৰম্ভ কৰি মোৰ লগৰ শ্যাম কানলৈকে মোৰ সাংঘাতিক শুভচিন্তক মোৰ যেতিয়া মাৰ্চ মাহত কোভিড হৈছিল মই এইটো এটা ইয়াৰ লগত প্ৰসংগ আছে মই সেইকাৰণে কম মই পুনাত আছিলো 2 বছৰ তেতিয়া কিন্তু পুনেৰ স্থানীয় মানুহো ৰাজেশ টোপে মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী তেওঁক লৈ হয়তো ইমান তেওঁলোক আত্মবিশ্বাসী নহয় যিমান মই অসমত দেখিছো মই অসমৰ কথাও জানো পৰিয়াল মোৰ ইয়াত থাকে ডক্টৰ শৰ্মাক লৈ ইয়াৰ মানুহ যিমান আত্মবিশ্বাসী নহয় ডক্টৰ মহন্তৰ কথা সেইখিনিলৈকে সঁচা যিখিনি তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা কৰ্মকুশলতা আৰু বিচক্ষণতাৰ কথা ক'লে সেইখিনি কথাটো মোৰ বিশেষ তাৰ লগত একো বিৰোধ বা দ্বিমত নাই কিন্তু প্ৰশ্ন হ'ল মোৰ এনেকুৱা যেন লাগিল কথাখিনি অকমান একপক্ষীয় হোৱা যেন লাগিল বা অলপ অসম্পূৰ্ণ মই একপক্ষীয় বুলি ক'লে ভুল হ'ব তেওঁ আজি ইয়াৰ ষ্টুডিঅ'ত যিহেতু নাই তেখেত নিজৰ ঘৰত আছে হয়তো মানে এই কথাটো চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা আৰু প্ৰথমবাৰ কোভিডৰ ঢৌৰ সময়ত যিখিনি কাম কৰিছিল সকলোৱে শলাগিছিল আপোনালোকেও তেখেতসকলক প্ৰতিটো ষ্টুডিঅ'ত মাতি আপোনালোকে সাক্ষাৎকাৰ লৈছিল কিন্তু প্ৰশ্ন হয় একেজন মানুহে কিন্তু মাজৰ সময়ত অসমত কোভিড নাই মাস্কৰ দৰকাৰ নাই এনেকুৱা ধৰণৰ কথাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সেই কথাবোৰ ওলাইছিল গোটেই কথাটো তৰল হৈ গৈছিল আৰু সাধাৰণ মানুহৰ কাৰণে এনেকুৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা মানুহে এনেকেও ভাবে যে তেওঁ কৈছে যেতিয়া কৰোনা আছে তেওঁ নাই কোৱা যেতিয়া কৰোনা নাই কৰোনা নাই গতিকে তেনেকুৱা গতিকে এই ধৰণৰ হাস্য মই এটা কথাই ক'ব বিচাৰিম মই আহ্বানে জনাব পাৰো মই এজন নাগৰিক মই ইয়াত কোন মুখ্যমন্ত্ৰী হ'ব বিজেপি দলৰ তেওঁলোকে নিৰ্ধাৰণ কৰিব কিন্তু প্ৰতিজন মানুহ মই যেনেকে কৈছিলো যোৱাকালি মেৰুকৰণৰ কথাটোক মই বেয়া পাইছিলো হিতাধিকাৰী সৃষ্টি কৰা কথাটো বেয়া পাইছিলো তাৰ লগতে তেওঁলোকে কৰা ভাল কামৰ বাবে ৰাইজে যিটো জনাদেশ দিছে তাক কিন্তু সন্মান কৰাৰ সৎসাহস মোৰ আছে কিন্তু এতিয়াও মই কম মানুহ কিছু ক্ষেত্ৰত সংযমী হোৱা ভাল মই ভাবো হিমন্ত বিশ্ব শৰ্মাৰ কথা হোমেন বৰগোহাঞিয়ে যিটো কৈছিল যে তেওঁৰ আটাইতকৈ ডাঙৰ শত্ৰু তেওঁ নিজেই মই ভাবো হিমন্ত বিশ্ব শৰ্মাই আজি নিৰন্তৰভাৱে যোৱা 20 বছৰত মাজে মাজে সময়ে সময়ে প্ৰমাণ দি আহিছে এতিয়া প্ৰমাণ কৰিছে তেওঁ চৰ্চাত থাকিবলৈ এনে বিতৰ্ক হ'বলৈ সেই কথাটো মই নাজানো আপুনি পুনৰবাৰ যেতিয়া হিমন্ত বিশ্ব শৰ্মাক যি ৰূপতেই নাপাওক এই প্ৰশ্নটো যদি সাধাৰণ ৰাইজৰ হৈ পেলাই সোধে মই বৰদলৈ ডাঙৰীয়া আপোনাৰ ওচৰত কৃতজ্ঞ হ'ম বাকী কথাখিনি মুখ্যমন্ত্ৰী কোন হ'ব লাগে মই ভাবো সেইটো প্ৰশ্নতকৈ ডাঙৰ প্ৰশ্ন এতিয়া কোভিডৰ এই অতিমাৰীৰ পৰা কেনেকৈ আমি নিয়ন্ত্ৰণ কৰি অসমৰ ৰাইজক সকাহ দিব লাগে আৰু সেই ক্ষেত্ৰত অখিল গগৈ আৰু মনোৰঞ্জন তালুকদাৰৰ নিচিনা লোকৰ ডাঙৰ ভূমিকা আছে বুলি মই ভাবো আমি এই বিষয়ে অধিক চৰ্চাত ৰাখিম আমি ডক্টৰ মহন্ত ননীগোপাল মহন্তৰ ওচৰলৈ যাম কিন্তু মনোৰঞ্জন তালুকদাৰ আমাৰ সৈতে আছে আমি কিন্তু তাৰ পূৰ্বে আমাৰ এই বিশেষ অনুষ্ঠান মুখ্যমন্ত্ৰী সবগুণত লৈ লৈছো খন্তেক সময়ৰ বাণিজ্যিক বিৰতি মুখ্যমন্ত্ৰী হ'ব কোন ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা পাকঘৰত মাৰ হাতৰ লাৰু আৰু আইতাৰ হাতৰ পকৰিত সংগোপনে আক্ৰমণ চলোৱা ঘৰৰ চকুৰ পৰা একো সাৰি নাযায় ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলদি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন बोर्डम भगाने का सुपरहिट मंत्र पुल शूट स्लाइड रिपीट सुपरहिट पुल शूट स्लाइड रिपीट पुश जंप ग्लो रिपीट
येलो डायमंड रिंग्स के पैक के साथ पाओ सुपर हिट टॉयज टेस्टी सुपर हिट टॉयज भी सुपर हिट এইবোৰ কি হৈছে ৰে বুদ্ধু মাটিত অপদেৱতা সোমাইছে ভাল ফসল পাবলৈ হলে লাগে সিলভানৰ পুষ্টি ফসলের জান পৰিয়ালৰ স্বাস্থ্যৰ বিষয়ে সদায় নজৰ ৰাখিব লাগে খোৱাটো সোৱাদ ৰান্ধিব লাগে অলপ ভাল মছলা নহলে কি চলে মছলাত আছে বহুতো ভেষজ গুণাগুণ যি শৰীৰ আৰু স্বাস্থ্যৰ কাৰণে ভাল মছলা খাওক কিন্তু সঠিক পৰিমাণত খাব এভৰিডে স্পাইচেছ খাটি আৰু বিশুদ্ধ মছলা সোৱাদে মজবুত ৰাখে মুখ্যমন্ত্ৰী হ'ব কোন খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ NKTVৰ বিশেষ অনুষ্ঠান মুখ্যমন্ত্ৰী হ'ব কোনৰ মাজলৈ বিশেষকৈ ইতিমধ্যে চৰকাৰ হৈ গ'ল এতিয়া পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেইটো এটা সেই প্ৰশ্ন এতিয়া যথেষ্ট চৰ্চাত আমি বিৰতিলৈ যোৱাৰ পূৰ্বে ময়ূৰ বৰাই কৈছে যে ডক্টৰ মহন্তৰ যিটো বিশ্লেষণ সেইটো অলপ হ'লেও একপক্ষীয় বা অসম্পূৰ্ণ হৈছে ডক্টৰ মহন্ত আপোনাৰ এই বিষয়ে কিবা ক'বলগীয়া আছে নেকি ননিকমল মহন্ত সব মানুহৰ সকলোৰে নিজস্ব দৃষ্টিভংগী দিয়াৰ অধিকাৰ আছে আৰু ভাতৃপ্ৰতি ময়ূৰ বৰাই তাকেই তেওঁ সেই অধিকাৰটো সাব্যস্ত কৰি কৈছে তথ্যখিনি যেতিয়া হয় তেখেতে এটা বিশ্লেষণ আগবঢ়াইছে যে যিটো কোভিডৰ সময়ত বুলি ক'ব নোৱাৰি কাৰণ প্ৰথম কথাটো হ'ল মানুহৰ সকলোৰে কিছুমান সীমাবদ্ধতা থাকে এইটো তেখেতৰ লগত মোৰ দ্বিমত নাই যে যিটো তেখেতে মতামত দিছিলে যে কোভিড ক'ত কোভিড নাই সেইটো ক্ষেত্ৰত নোপোৱা হলে নিশ্চয় ভাল আছিলে কিন্তু প্ৰত্যেক ব্যক্তিৰে আমি যদি এজন সৰ্বগুণসম্পন্ন মৰ্যাদা সম্পন্ন পুৰুষ এইগৰাকীয়ে বুলি আমি যদি বিচাৰো সেইটো পৃথিৱীত নাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ তাৰ কোনো তাত তেওঁৰ যে বহুত দুখ গুণ আছে সেইটো একদম অৱধাৰিত আৰু সেইটো কথা মন্তব্য নিদিয়া হলে সেইটো ময়ো ভাল পালোহেঁতেন যে কোভিড ক'ত কিন্তু সেই সময়ত চাওক সেইটো এটা ইলেকশ্যন কমিশ্যন মেণ্ডেটেড এটা প্ৰক্ৰিয়া আছিলে সেই প্ৰক্ৰিয়াটোত হয় এই যেটো মানে বিভিন্ন জনসমাগম যেটো হৈছে আইডিয়ালিষ্টিক্যালি আদৰ্শগতভাৱে এটো নোহোৱা হলে ভাল আছিলে কিন্তু হেতু সময়ত অসমত এনেকুৱা ধৰণৰ মহামাৰী বা যেটো পেণ্ডেমিক সেকেন্ড ফেজটো ইমান আজি যি ধৰণে হৈছে সেই সময়ত হোৱা নাছিলে এক নম্বৰ দুই নম্বৰ কথা এইটো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াত হেতুত সকলোৰে আসলতে সকলো ৰাজনৈতিক দলে এটা কাটথ্ৰোট কম্পিটিশন কাৰণ চাওক আমাৰ গণতন্ত্ৰৰ যেটো ব্যৱস্থাটো হৈছে ফাৰ্স্ট পাস টু দ্য পোস্ট সিস্টেম এইটো সংখ্যাৰ ওপৰত নিৰ্ভৰ গতিকে এই সংখ্যাৰ ওপৰত নিৰ্ভৰ আৰু ইচিআই মেণ্ডেটেড অৰ্থাৎ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত প্ৰক্ৰিয়াটোত সকলো ৰাজনৈতিক দল জপিয়াই পৰিছিলে গতিকে তাত আমুকে অলপ বেছি কৰিছিলে আমুকে কম কৰিছে এইটো হয়তো ইয়াৰ বিশ্লেষণৰ অৱকাশ থাকিলেও কিন্তু সেই প্ৰক্ৰিয়াটোত তেওঁ কিমান দূৰ তাৰ পৰা আঁতৰাই ৰাখিব পাৰিলেহেঁতেন নিজকে সেইটো মই নাজানো যদিও মন্তব্যটো নিশ্চয় তেখেতে সেইটো নিদিয়া হলে নিশ্চয় ভাল আছিলে তাত কোনো মোৰ দ্বিমত নাই আৰু গতিকে মোৰ ক'বলগীয়া হেতু আদাৰৱাইজ চাওক কথাখিনি সদায় তথ্যভিত্তিক হ'ব লাগিব তেখেতো এটা পাৰ্সপেক্টিভ কৈছে মই এটো মোৰ ব্যক্তিগত দৃষ্টিভংগী মই ভাবো এইটো এই কাৰণেই চাওক কাৰণ প্ৰত্যেক মানুহৰ মই যেটো এডমিনিষ্ট্ৰেটিভ মই ডক্টৰ মহন্ত এই মুহূৰ্তত আপুনি ভাবে যে বৰ্তমান সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী পদৰ কাৰণে আটাইতকৈ যোগ্য দাবীদাৰ সৰ্বানন্দ সোণোৱালতকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ উপযুক্ত ব্যক্তি বুলি আপুনি ভাবে নেকি সেই কথাটো মই ক'ব খোজা নাই সেই কথাটো চাওক ৰাজনৈতিকভাৱে হেতু সিদ্ধান্ত হ'ব দিল্লীত হয়তো আলোচনা হৈ আছে সেইটো হয়তো ৰাজনৈতিকভাৱে হ'ব কিন্তু মোৰ কথাটো হ'ল চাওক আমুকজন যোগ্য তাৰ অৰ্থ এইটো নহয় ইজন অযোগ্য এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সাম্প্ৰতিক তেখেতে এজন মই ভাবো সৰ্বগ্ৰহণযোগ্য তেখেতে বিভিন্ন ক্ষেত্ৰত এটা মডাৰেট কথা কৈ থাকে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম খ্ৰীষ্টান বিভিন্ন ধৰ্মাৱলম্বী লগত লৈ যোৱাৰ এটা কথা কয় গতিকে তেখেতৰ এটা মডাৰেট তেখেতৰ এটা ইমেজ আছে যিটো ইমেজে বহু ক্ষেত্ৰত সহায় কৰে তেখেতে IMDT ক্ষেত্ৰত এটা অনস্বীকাৰ্য ভূমিকা পালন কৰিছিলে তাক কোনেও তাত দ্বিমত নাই আৰু তেখেতৰ যিটো এটা ভাৱমূৰ্তি এই ভাৱমূৰ্তিটো ৰাইজৰ মাজত গ্ৰহণযোগ্য গতিকে মই ভাবো এতিয়া এটা
এটা কম্পেৰেটিভ পাৰ্চপেক্টিভ আহিছে, যিটো সেইটো মই এইটো প্ৰশ্নটো তোলা নাই, প্ৰশ্নটো অসমৰ মিডিয়াই তুলিছে বা বিভিন্ন জনে হৈছে বা MLA সকল গৈছে কাৰণে হয়তো এই প্ৰশ্নটো উদ্বেগ হৈছে। কিন্তু মই মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক যেনেকে বেয়া পোৱাটো নুবুজায়, ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ এইখিনি সুযোগ পোৱাৰ অৰ্থ এইটো নহয় যে আপুনি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আপুনি তেওঁলোকক আঁতৰাই ৰাখক, সেই কথাটো মই ক'ব খোজা নাই। মই এটা আপোনাক পাৰ্চপেক্টিভ ইউ মে একচেপ্ট, আপুনি গ্ৰহণ কৰিব পাৰে, আপুনি দলিয়াই দিব পাৰে, এইটো আপোনাৰ। ঠিক আছে ডক্টৰ মহন্ত, মই আপোনাৰ ওচৰলৈ আকৌ যাম। মই মনোৰঞ্জন তালদাৰৰ ওচৰলৈ আহিছো। তালদাৰ ডাঙৰীয়া, আপোনাৰ এইবাৰ নিৰ্বাচন আমি দেখিবলৈ পাৰো যে এইবাৰ নিৰ্বাচনত অসমৰ ৰাইজে পৰিৱৰ্তন নিবিচাৰিলে, পূৰ্বৰ চৰকাৰখনৰ ওপৰতে, পূৰ্বৰ NDA ৰ ওপৰতে পুনৰবাৰ আস্থা প্ৰকাশ কৰিলে। NDA যিটো আপোনালোকৰ তাত আপোনালোকৰ মানে সদস্য, কিহৰ কাৰণে NDA অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিলে? আপোনাৰ কি ধাৰণা, আপোনাৰ কি বিশ্লেষণ? অসমৰ ৰাইজে নিশ্চিতভাৱে ভাবিছে যে ভাৰতীয় জনতা পাৰ্টীৰ দ্বাৰাই অসমৰ ৰাইজৰ হয়তো কিবা উপকাৰ হ'ব বা মহাজোঁটৰ ওপৰত তেওঁলোকে হয়তো আস্থা স্থাপন কৰিব পৰা নাই, তাৰ কাৰণে তেওঁলোকে ভোটটো নিদিলে। অৱশ্যে এই নিৰ্বাচনৰ পৰাজয় বা সাফল্যৰ পুংখানুপুংখ বিশ্লেষণ এতিয়াও হোৱা নাই, নিশ্চিতভাৱে হোৱাৰ থল আছে, আৰু তেতিয়াহে আমি গোটেই বিষয়টোৰ ওপৰত আমাৰ মন্তব্য দিব পাৰিম। কিন্তু অন্যান্য ৰাজনৈতিক দলৰ উপস্থিতিৰ ফলতো ভোট ইফাল সিফাল হৈছে, তাৰ ফলতো কেইবাটাও চিটত এতিয়া মহাজোঁটৰ প্ৰাৰ্থীসকল হাৰিছে বা মিত্ৰজোঁটৰ প্ৰাৰ্থী জিকিছে, এনেকুৱা ঘটনাও পৰিলক্ষিত হৈছে। আৰু মই ভাবোঁ এই কথা বতৰাবিলাক আলোচনা বিলোচনা কৰাৰ বা যে বিশ্লেষণ কৰাৰ জৰিয়তে আমি এটা সিদ্ধান্তলৈকে আহিব পাৰিম। কিন্তু এনেকুৱা কথা নহয় যে মিত্ৰজোঁটক আজি সমৰ্থন দিছে কাৰণে বা তেওঁলোকৰ চৰকাৰ গঠন হৈছে কাৰণে তেওঁলোকে অসমৰ জনসাধাৰণৰ সামগ্ৰিক সমৰ্থন লাভ কৰিছে, এই সিদ্ধান্তলৈকেও আহিব পৰা নাযায়। কাৰণ মহাজোঁটৰো যথেষ্ট পৰিমাণৰ বিধায়ক নিৰ্বাচিত হৈছে, যদিও ই চৰকাৰ গঠন কৰাৰ কাৰণে যিখিনি প্ৰয়োজন সেইখিনি হয়তো ইয়াৰে সম্ভৱ হোৱা নাই। এইখিনি হৈছে মূল কথা। এতিয়া কেনেধৰণে কি ঘটনাবিলাক সংঘটিত হৈ গ'ল এইটো মই পুনৰ দোহাৰিছোঁ, ইয়াক পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ প্ৰয়োজনটো আছে। ধন্যবাদ। মই আপোনাৰ ওচৰত আকৌ যাম। মই ময়ূৰ বৰা। ডক্টৰ মহন্তই এটা কথা কৈছে, সংখ্যাৰ কথা, ৰাজনীতিৰ সংখ্যাৰ গুৰুত্বৰ কথা। সংখ্যাৰ গুৰুত্বৰ কথা কোৱা আমি দেখিবলৈ পাৰো যে এইবাৰ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বোচ্চ প্ৰকাৰ এটা চেষ্টা কৰিলে যে তেওঁৰ যিমানবিলাক ঘনিষ্ঠ আছে, যিমানবিলাক তেওঁৰ ঘনিষ্ঠ সহযোগী আছে, সকলোকে তেওঁ টিকেট দিয়াৰ কাৰণে, যিটো দাদা ব্ৰিগেড বুলি কওক বা আপুনি অন্য বুলি কওক, তেওঁলোকক যিমানবিলাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ সকলোকে তেওঁ টিকেট দিয়াৰ কাৰণে চেষ্টা কৰিলে, তেওঁ সেই ক্ষেত্ৰত সফলো হ'ল। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ঘনিষ্ঠ এজনৰ হকেও মান নমতা বুলি ওলাইছে যে তেওঁৰ সৈতে যিসকল ঘনিষ্ঠ, তেওঁৰ লগত যিসকল আছে তেওঁলোক কাৰো সৈতে মাত নকৰে। আনহাতে তেওঁৰ ৰাজনৈতিক উপদেষ্টা বা তেওঁৰ যি আইনী উপদেষ্টা শান্তনু ভৰালীকো তেওঁ টিকেট দিয়াৰ ক্ষেত্ৰত নকলে বা এনেকুৱা বোলা চৰ্চা হৈ আছে। গতিকে এই সংখ্যাৰ খেলটোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লোৱা ভূমিকা আচলতে এটা অসুবিধা পেলাব নেকি তেওঁ? নহয়, চাওক, সেই গোটেই কথাটো নিৰ্ভৰ কৰিব যদি কেন্দ্ৰীয় নেতৃত্বই এনেকুৱা এটা সিদ্ধান্ত লয় যে মই যিটো কথা কৈছিলো যে কোভিডৰ এই সংকটৰ কাৰণে আমি এতিয়া এইবোৰ কথাত ইমান ভিতৰুৱাকে সোমাই অসমৰ দৰে এখন সীমামূৰীয়া ৰাজ্যত কি হৈছে কি হ'ব আমি সেই বিষয়লৈ নোসোমাও, সেইটো অৱশ্যে আনলাইকলি, তেনেকুৱা নহ'ব। তেনেকুৱা হ'লে কিন্তু সংখ্যাৰ কথাটোৱে নিশ্চিতভাৱে তেখেতক অকণমান বিপদত পেলাব পাৰে। কিয়? কাৰণ যেতিয়া সকলোবোৰ বা গৰিষ্ঠ সংখ্যক যদি বিধায়ক, নৱনিৰ্বাচিত বিধায়ক তেখেতৰ প্ৰতি যদি আনুগত্য প্ৰকাশ লোক হয়, যি আজি মুকলিভাৱে বহু লোকে যোগাইছে, তেতিয়াহ'লে নিশ্চিতভাৱে এখেতৰ অলপমান অসুবিধা হোৱাটো স্বাভাৱিক। আৰু এই কথাটো মই অৱশ্যে বুজি নাপাওঁ, এতিয়া আজি এইটো ক'ব লাগে নে নালাগে। মই লক্ষ্য মোৰ ভাতৃপ্ৰতি, মোৰ তেওঁলোকৰ আদৰ্শৰ লগত বহু বিৰোধ আছে। মই আনকি লক্ষ্যকো ভাবিছিলো, কিন্তু আপুনি অকল শান্তনু ভৰালীৰ কথা ক'লে, মই লক্ষ্যকো ভাবিছিলো মই তেওঁ মাৰ্ঘেৰিটা সমষ্টিত হয়তো পাব, কাৰণ তেওঁ ইমান ঘনিষ্ঠ। অৱশ্যে এটা কথা নহয় যে ঘনিষ্ঠ হ'লেই যে তেওঁ তাৰ সুবিধা ল'ব, সেইটো মই নাজানো। লক্ষ্য সুবিধা লৈছিল নলৈছিল সেই কথাবোৰ মই নাজানো, কিন্তু মোৰ সেইটো ভাৱ আছিল। এতিয়া কথাটো হ'ল, মই আজি কিয় কৈছো, তেওঁ যিহেতু ইয়াতে আছে, মই মুকলিকে কৈ ভাল পাওঁ, সেই কথাটোত কিন্তু মই নাজানো এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক ধৰণৰ এইটো ৰাজনৈতিক তেওঁৰ যিটো গতিধাৰা বা তেওঁৰ যিটো কাম কৰাৰ যিটো প্ৰণালী, সেইটো অলপ বেলেগ হ'ব পাৰে। সকলোৰে যে ডক্টৰ শৰ্মাৰ দৰে হ'ব তেনেকুৱা কথাটো নহয়। আৰু সিমানখিনি হোৱাৰ পিছতো মই এতিয়ালৈকে যিটো দেখিছো, মই ভাবিছো যে লক্ষ্য কোঁৱৰ হয়তো সেই ক্ষেত্ৰত অবিচল হৈ আছে। তেওঁ প্ৰথম যিটো মই ভাষ্য শুনিলো, সেই ভাষ্যৰ প্ৰতি বা তেওঁ হয়তো আদৰ্শৰ কথা ক'ব এতিয়া যে মই বিজেপিৰ আদৰ্শটোক ভাল পাওঁ, আদৰ্শৰ লগত আছো, তাৰ মাজতো কিন্তু এটা কথা
প্ৰতিফলিত হৈছে যে তেখেত মুখ্যমন্ত্ৰীৰ লগত আছে। তাৰমানে এটা কথা স্পষ্ট, লক্ষ্য কোঁৱৰ, ডক্টৰ ননীগোপাল মহন্ত, তেওঁলোকৰ ভাষ্যৰ পৰা এটা কথা স্পষ্ট, মই ইয়াক নিজকে মুকলি নিৰপেক্ষ বুলি ক'ব জহাবলৈ অহা নাই। এটা কথা স্পষ্ট, দুটা শিবিৰ আছে আৰু সেইবাবে হয়তো আজি আপুনি এই টক শ্ব'টো কৰিছে আৰু সেই কথাটো কোনোবাই মুখ ফুটাই নকলেও মই কিন্তু খুলি কম, দুটা শিবিৰ আছে আৰু আছে বাবেই চৰ্চা হৈছে। আৰু শেষ হাঁহিটো কোনে মাৰিব এতিয়া প্ৰণয় বৰদলৈ ধুনীয়া হাঁহিটোৰ দৰে, সেইটো কিন্তু 2-3 দিনৰ ভিতৰত স্পষ্ট হ'ব। কিন্তু হাঁহিৰ মাজত এই দুখ সময়ত প্ৰণয় বৰদলৈ মই আকৌ কম, এতিয়া কিন্তু সকলোৱে মিলি সোণোৱাল, ডক্টৰ শৰ্মা সকলোৱে মিলি কভিডৰ পৰিস্থিতি মোকাবিলা কৰিব লাগে, সেইটো বেছি ডাঙৰ কথা। সংখ্যাৰ কথাটো কৈছে আৰু এই কথাটো অভিযোগ আছে যে আমি সেই সময়ত দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ ভালে সংখ্যক লোকে প্ৰাৰ্থীত্ব বঞ্চিত হ'ল, কিন্তু তাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ সাংগু পাংগু ঘনিষ্ঠ সকলোৱে টিকেট পালে কিন্তু, আৰু টিকেট পাই তেওঁলোক বিজয়ী কৰাই আনিলে। কিন্তু এই কথাটোৱে সৰ্বানন্দ সোণোৱালক এতিয়া মুখ্যমন্ত্ৰী দাবীদাৰ হোৱাৰ ক্ষেত্ৰত অসুবিধা পেলাব নেকি? বৰদলৈ ডাঙৰীয়া, ময়ূৰদাই যিটো কথা কৈছে মই অত্যন্ত সন্মান সহকাৰে মই এটা কথা কওঁ, আদৰ্শৰ কথাটো আছেই। টিকটৰ কথা যিটো কথা কৈছে, আচলতে ভাৰতীয় জনতা পাৰ্টীয়ে যিসকলক টিকট প্ৰদান কৰিছে এটা স্বচ্ছ প্ৰক্ৰিয়া, যে আমাৰ সমীক্ষা হৈছিল, সেই সমীক্ষাত হয়তো আমাৰ নাম নুঠিল, মাৰ্ঘেৰিটা বিধায়কজনে মই টিকট নোপোৱাৰ পাছত 60,000 ব্যৱধানত জয়ী হৈছে, অৰ্থাৎ দলৰ সিদ্ধান্ত শুদ্ধ আছিল। আজি আপোনালোকে যাক দাদা ব্ৰিগেডৰ সদস্য বুলি কৈছে তেওঁলোকতো প্ৰায় সকলোৱে জিকি আহিলে, গতিকে সেই সিদ্ধান্তটো কেতিয়াও ভুল নহয়। গতিকে সেইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টিকট দিছে নে কোনোবাই টিকট দিছে তেনেকুৱা কথা নাই, দলৰ এটা সামূহিক সিদ্ধান্ত পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ। আৰু দ্বিতীয় কথাটো হ'ল যে আমাৰ ক্ষেত্ৰতো আমি যেতিয়া টিকট পোৱা নাই, আমি তাত কোনো ধৰণৰ এগৰাকী শৃংখলাবদ্ধ সৈনিক হিচাপে দলৰ তাত বেয়া পাব লগা কোনো কথা নাই। এটা মই কৈছো কি সংখ্যাৰ কথা হয়, এতিয়া মই সংখ্যাৰ কথালৈ আহোঁ। যিটো ডক্টৰ ননীগোপাল মহন্ত, তেখেতৰ মোৰ জ্যেষ্ঠ ভাতৃৰ দ্বাৰা, তেখেতৰ প্ৰায় মই প্ৰবন্ধ পাতি খুব মই ফ'ল' কৰোঁ, তেখেতে যিখিনি কথা কয়, আৰু তেখেতে এইখিনি কথা কোৱাটো অত্যন্ত স্বাভাৱিক কথা, যে তেখেতে যিখিনি কথা কৈছে। আচলতে আজি আলোচনাটো কিয় হৈছে, অতিমাৰীৰ কথা আলোচনা নহয়। আজি 24 ঘণ্টাত 4,000 আমাৰ আক্ৰান্ত হৈছে পজিটিভিটি। গতিকে এনেকুৱা সময়তো আমি কথাখিনি কিয় আলোচনা কৰিবলগীয়া হৈছে? আমাৰ ননীদা বা ননীগোপাল মহন্ত ডাঙৰীয়াৰ দৰে যিসকল, বৰদলৈ ডাঙৰীয়া, মই সংখ্যাৰ কথা যিটো কৈছিলো, সেইটো অলপ মিছ আণ্ডাৰষ্টুড হ'ল, আপোনালোকে এখন ভুলকে আমি সেইটোলৈ নাহো ননীদা, আমি সেইটোলৈ নাহো। মই বেলেগ এটা কথা ক'ব বিচাৰিছো যে তাৰ পাছত আমি কথাখিনি কিয় বিশ্লেষণ কৰিবলগীয়া ননীদা। গতিকে আমি এই কথাবোৰ কিয় আলোচনা কৰিব লগা হৈছে? এনেকুৱা কিছুমান বিশ্লেষণ আমাৰ ননীগোপাল মহন্তৰ দৰে অত্যন্ত অধ্যয়নপুষ্ট ব্যক্তিয়ে এই সময়ত বিচক্ষণতাৰ যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণতাৰ ওপৰত মই ভাবো অসমৰ এজন ব্যক্তিয়েও আঙুলি তুলিব নোৱাৰে। এইটো আজি কেৱল ক'ব লগা কথা নহয়, এইটো বিষয়ে আলোচনা হোৱা কোনো বিষয়ে নহয়। হি ইজ দ্য মষ্ট এফিচিয়েণ্ট পাৰ্চন ইন আছাম, নিজকে প্ৰমাণিত কৰিছে। কিন্তু পলিটিকেল ডিচিশ্যন যিটো আমাৰ হাতত নাই, সেই পলিটিকেল ডিচিশ্যনটো কোনে ল'ব? ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বোচ্চ নেতা, যিয়ে সংসদীয় বোৰ্ডখনত সভাপতিত্ব কৰিব, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতে সিদ্ধান্ত হ'ব। কিন্তু এইখিনিতেও কিছু কথা আমি ক'বই লাগিব, যে বিচক্ষণতাৰ দিশটো ক'বলৈ যাওঁতে যোৱা নিৰ্বাচনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই অসম জুৰি যিমান তেখেতে প্ৰচাৰ কাৰ্য চলালে, যিমান তেখেতে অক্লান্ত পৰিশ্ৰম, সেই কথাটো কোনো অস্বীকাৰ কৰিবই নোৱাৰে। কিন্তু তাৰ বিপৰীতে মাত্ৰ 20 দিনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়াবা 9খনলৈকে সভা কৰিছে। ৰাতি 2 বজালৈকে উজনি অসমৰ সকলো জনগোষ্ঠীয় সংগঠনৰ লগত ব্যক্তিগতভাৱে আলোচনাত বহিছে, পুৱতি নিশালৈকে। প্ৰথম ফেজৰ নিৰ্বাচনত তেওঁ এদিনো গুৱাহাটীত থকা নাই, মনত ৰাখিব এই কথা। আৰু 37টা চিট পাইছে, আউট অফ 47, 37টা চিট ফাৰ্ষ্ট ফেজৰ ইলেকশ্যনত। এইটো এটা যৌথ প্ৰচেষ্টা। আৰু তাতোতকৈ ডাঙৰ কথা, দলৰ পৃষ্ঠা প্ৰমুখৰ পৰা সকলোৱে ইয়াত প্ৰচাৰ কাৰ্যত লিপ্ত হৈছে 2জন নেতাৰ নেতৃত্বত। গতিকে সেইটো ডক্টৰ ননীগোপাল মহন্তৰ এটা ব্যক্তিগত মতামত। তাতোতকৈ ডাঙৰ কথা, এই গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া 6খন জনবহুল সভা আমি কি আণ্ডাৰমাইন কৰি কথা পাতিম নেকি? তিনিচুকীয়াত 20 মাৰ্চত তেওঁ সভা কৰিলে, 12টা চিটক কভাৰ কৰিলে, গোটেই 12টা চিট আমি জিকিছো। তেখেতে বোকাখাতত দ্বিতীয় দিনা মিটিং কৰিছে, আমি আটাইকেইটা চিট জিকিছো, নহয়নে? গতিকে বিহপুৰীয়াত সভা কৰিছে, আমি নাওবৈচা চিটটো বাদ দি সকলো চিট জিকিছো।
চিপাঝাৰত তেওঁ সভা কৰিছে, সেই চিটটো আমি জিকিলোঁ। তামোলপুৰত তেখেতে সভা কৰিলে, আমি তাত জিকিছোঁ, ভাল ৰিজাল্ট হৈছে। গতিকে বিশ্লেষণবোৰ এনেকুৱা হ'ব লাগে অসমৰ ৰাইজলৈ যে এটা যৌথ প্ৰচেষ্টাৰ যোগেদি NDA গভৰ্ণমেণ্টখন আহিছে, আমাৰ মিত্ৰজোঁটৰ চৰকাৰ। এতিয়া কথাটো হ'ল আৰু এটা কথা, প্ৰণয় দা, মই আৰু এটা কথা মই আপোনাক ক'বলৈ গৈছোঁ। মই আৰু এটা কথা ক'বলৈ গৈছোঁ যে এইখিনি সময়ত যিটো সিদ্ধান্ত পাৰ্লিয়ামেণ্টে বোৰ্ডে ল'ব, মইতো এইটো কথা কোৱা নাই, কিন্তু যিবোৰ কথা আমাৰ মাজত হ'ব লাগে যে এই সময়ত পেণ্ডামিকৰ সময়ত আমি এই বিষয়টো যিটো আমাৰ হাতত নাই, ডক্টৰ মহন্তৰ হাততো নাই, আপোনাৰ হাততো নাই, মোৰ হাততো নাই, এইটো সময়ত ৰাইজক এটা ৰাজনৈতিক উৎকণ্ঠাৰ মাজলৈ ঠেলি দিয়াটো, কাইলৈ আহিবইতো মোৰ 24 ঘণ্টা সময় আছে, তাৰ মাজত দলে এটা নিশ্চয় উচিত সিদ্ধান্ত ল'ব। আৰু তাতোতকৈ ডাঙৰ কথা, আমাৰো কিছু কথা মনত থাকে, যেনেকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 2011 চনৰ 8 ফেব্ৰুৱাৰীত ভাৰতীয় জনতা পাৰ্টীত জইন কৰিছিল। আমি একেখন মঞ্চত ময়ো যোগদান কৰিছিলোঁ। মোৰ অভিজ্ঞতাৰ এটা কথা কওঁ, তেতিয়া আমি এখন কলা তেখেতৰ স্কৰ্পিঅ' আছিল, সেই স্কৰ্পিঅ'খনে আমি 12 চনৰ পৰা তেখেতে সভাপতিৰ যিটো দায়িত্ব লৈছিল, একেৰাহে আমি এবছৰ অসমৰ চুকে কোণে প্ৰত্যেকখন পঞ্চায়তলৈকে ভ্ৰমণ কৰিছিলোঁ ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক দিশটোক আমি শক্তিশালী কৰাৰ কাৰণে। আৰু যিদিনাখন আমি 8 জানুৱাৰীত জইন কৰিছিলোঁ ভাৰতীয় জনতা পাৰ্টীত, ননীদাই যিটো স্তম্ভ লিখিছিলে প্ৰতিদিনত প্ৰথম স্তম্ভ, সেই স্তম্ভৰ হেডলাইনৰ সৈতে আমাৰ এতিয়াও মনত আছে, আমি মনত পেলাই নিদিওঁ, ননীদাৰ নিশ্চয় মনত আছে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি অসমৰ মুখ্যমন্ত্ৰী হ'ল। গতিকে এই বিষয়বোৰ নিশ্চয় থাকিব। গতিকে আমাৰ এটাই কথা যে এই সময়ত সচেতন নাগৰিক হিচাপে অসমৰ এটা সুস্থ ৰাজনীতিৰ বাবে আমি সকলোৱে যৌথভাৱে কাম কৰাৰ প্ৰয়োজন আছে। ননীদা, আমাৰ ময়ূৰদাই যিটো কথা ক'লে, ময়ূৰদাৰ কথাটো আমি সম্পূৰ্ণ সমৰ্থন কৰিছোঁ। আপুনি কৈছে যে যৌথ নেতৃত্বৰ কথা, কিন্তু তথাপিতো অসমৰ মানুহৰ মাজত এই মুহূৰ্তত যিহেতু কাইলৈ নিৰ্বাচন হৈ গৈছে, আজিৰ তাৰিখত মানুহ এইটো প্ৰশ্ন আহিব, 1 নম্বৰ কোন থাকিব? হয়, এইটো পেণ্ডেমিক সময়, এই সময়ত আমি আচলতে এই বিষয়ত সেইটো বিষয়লৈ যাব লাগিছিল, কিন্তু সেই বিষয়লৈ আমি কনচাৰ্ণ, সেই বিষয়লৈ আমি অহৰহ বাতৰি পৰিবহণ কৰি আছোঁ। কিন্তু এইটো চৰ্চা আছে যে ৰাজনৈতিকভাৱে বৰ্তমান সময়ত সৰ্বাধিক চৰ্চিত বিষয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ব কোন, কাৰণ এই কাৰণে হৈছে যে বিজেপিয়ে মুখ্যমন্ত্ৰীৰ ৰূপে তেওঁক প্ৰক্ষেপ নকৰিলে নিৰ্বাচনৰ পূৰ্বে। কথাটো আচলতে সেই কথাটোৱে ওলাইছে। আপুনি এইটো নাভাবিব যে আপোনাক আমি দোষীৰ কাঠঘৰত উঠাইছো, আপুনি আমাৰ গৃহস্থ, আপুনি থিয় হৈ আছে নিজে ভাল পাই কাৰণে আমাক বহাইছে। আপোনাক সেইটো কথা কোৱা গৈছে যে মোৰো সেইটো মতামত যে এই কথাটো, আৰু এইটোতো অকল NKTVয়ে নাই কৰা, টাইমছ অফ ইণ্ডিয়াত কৰিছে, প্ৰতিটো পৰ্টেল, প্ৰতিটো বাহিৰৰ নিউজ চেনেলে কৰিছে। গতিকে এইটো গণতান্ত্ৰিক প্ৰক্ৰিয়াত এনেই হয়তো আৰু বেছি জোৰদাৰ হ'লহেঁতেন, এতিয়া হয়তো অতিমাৰীৰ বাবে কমকে হৈছে। গতিকে মই ভাবো আপুনি কৰাটো ভুল হোৱা নাই, নহ'লেতো মই নাহিলো, মই কোনো হয় এইটো মই নাহো, মই আহিছো। কিন্তু মই ভাবো এই মতামতটো স্পষ্টভাৱে যোৱাৰ কথা আছে। যিয়ে নহওক কিয়, চাওক, যিয়ে নহয়, মই এইটো কওঁ, ক খ বা যদি গ এজনো আহে, মই ভাবো বৰ্তমান সকলোৰে কাম হ'ব, যৌথ বুলিও নকওঁ, সামূহিক নেতৃত্বৰ জৰিয়তে যিটো জনাদেশ দিছে, জনাদেশক সন্মান জনাই অতিমাৰীয়ে আনা এই দুখ সময়ক নিৰসন কৰাৰ এইটো প্ৰতিজ্ঞা লোৱাৰ। ঠিক আছে, আমি এই বিষয়ে অধিক আলোচনাৰ মাজত আহিম। তাৰ লগত আমি ৰঞ্জিত আছে আমাৰ সাংবাদিক ৰাণা চৌধুৰী, ৰাণা দলৰ সৈতে কি কৈছিলে সেয়া চাম। তাৰ লগতে আমি মুখ্যমন্ত্ৰী বাসভৱনলৈ আমাৰ সাংবাদিক আছে, তালৈ কোন কোন গৈছিলে আজি বিধায়ক, সেই বিষয়ে কথা পাতিম। কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান মুখ্যমন্ত্ৰী সবগুণত লৈ লৈছো খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। মুখ্যমন্ত্ৰী হ'ব কোন? ঘৰ আমাৰ ঘৰ, যি সকলো দেখা পায়, সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা। চাদত চিলা উৰুৱাই থাকোতে অকস্মাতে হৃদয়ত প্ৰেমৰ ঝংকাৰ উঠা। ঘৰৰ চকুৰ পৰা একো সাৰি নাযায়, ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন। আনন্দৰ উৎসৱ বিহু আহিছে, ঘৰে ঘৰে আহাৰৰ সোৱাদ জাগিছে। এভৰিডে স্পাইচেছ wishes you a happy বিহু। और भागना है? हाँ? नींबू है? पी जाओ नींबू का সোনাবাট ফিটিংছ ই কেৱল এটা নাম নহয়, ই এক বিশ্বাস, এক পৰম্পৰা। ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা। সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস। সোনাবাট ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা। নকলৰ পৰা সাৱধান,
সোনাবাদ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব। पैसा बोर्डर भगाने का सुपरहिट मंत्र Pull, shoot, slide, repeat. Super hit, pull, shoot, slide, repeat. Push, jump, glow. Repeat. Yellow Diamond Rings के पैक के साथ पाओ सुपर हिट टॉयज। टेस्ट भी सुपर हिट, टॉयज भी सुपर हिट। মুখ্যমন্ত্ৰী হ'ব কোন? খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ NKTVৰ বিশেষ অনুষ্ঠান মুখ্যমন্ত্ৰী হ'ব কোনৰ মাজলৈ। আমি আজি চৰ্চা কৰিছোঁ বৰ্তমান সময়ত ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব। আমি এই বিষয়লৈ যোৱাৰ পূৰ্বে আমাৰ সাংবাদিক লক্ষ্যজিৎ গোহাঁই আছে বৰ্তমান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যিটো বাসভৱন গুৱাহাটীৰ চৰকাৰী বাসভৱন ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ তাত লক্ষ্যজিৎ কোঁৱৰ আছে। লক্ষ্যজিৎ, মই জানিব বিচাৰিছোঁ আজিৰ দিনটোত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ কোন কোন তেওঁৰ বাসভৱনলৈ গৈছে, তাত কি পৰিৱেশ সেই বিষয়ে মই জানিব বিচাৰিছোঁ। লক্ষ্যজিৎ। হয় প্ৰণয়, চাওক যে আমি যিহেতু পুৱাৰ ভাগৰ পৰা ইয়াত উপস্থিত আছো আৰু যি ধৰণে আমি দিছপুৰৰ যিটো হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহ সেই হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহৰ পৰাও যিটো পৰিৱেশ আপোনালোকক দেখুৱাই আছো, তাতে যিসকল বিধায়ক আহিছে নৱনিৰ্বাচিত বিধায়ক বা পূৰ্ব চৰকাৰৰ যিসকল বিধায়ক আছিল সেই বিধায়কসকলো আহিছে তাতে, কিন্তু আনুষ্ঠানিকভাৱে কোনো বৈঠক অনুষ্ঠিত হোৱা নাই। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত আহিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত আহি তেওঁলোকে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে বুলি কৈছে। কিন্তু ইয়াত যি ধৰণৰ এটা পৰিৱেশ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহৰ বিপৰীতে যিটো পৰিৱেশ দেখা পাব লাগিছিল সেই পৰিৱেশ কিন্তু এই মুহূৰ্তত দেখা হোৱা নাই। আৰু এই মুহূৰ্তত আৰু এখন বাহন যিহেতু ইয়াত প্ৰৱেশ কৰিছে, আমি চেষ্টা কৰিম যে ইয়াত ভৱেশ কলিতা ডাঙৰীয়া আহিছে। দাদা অকণমান জানিব চেষ্টা কৰিম, জ্ঞাপন কৰিছে প্ৰথমে আৰু কেনেকুৱা ধৰণৰ কি ক'ব বিচাৰে? কি ক'ব বিচাৰিব আজিৰ তাৰিখত, যিহেতু আপোনালোকে যি ধৰণে আশা কৰিছে ইমান ধৰণে পালে, কিন্তু আজিৰ দিনটোৰ যিটো চৰ্চা সেই চৰ্চাটো হৈছে মুখ্যমন্ত্ৰী কেন্দ্ৰিক। সেই মুখ্যমন্ত্ৰী এতিয়া কোন হ'ব তাকতো এটা কোটিটকীয়া প্ৰশ্ন। এগৰাকী পূৰ্বৰ চৰকাৰত আপুনি মন্ত্ৰী আছিল, এইবাৰো যিহেতু জয়লাভ কৰিছে, আপুনি কেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীক লৈ কি আপোনাক যদি প্ৰশ্ন কৰা যায় কি ক'ব বিচাৰিব আপুনি? প্ৰথমে মই অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত দ্বিতীয়বাৰৰ কাৰণে এখন চৰকাৰ কৰাৰ যি সুযোগ সুবিধাখন কৰি দিলে, তাৰ বাবে ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰ গোষ্ঠীৰ আমাৰ প্ৰাৰ্থীসকলক যি বিপুল ভোটত জয়যুক্ত কৰিলে অসমৰ ৰাইজক ধন্যবাদৰ পাত্ৰ। ইয়াত আমি নিমিত্তহে, আৰু লগতে ময়ো ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা বিপুল ব্যৱধানত জয়যুক্ত হৈছোঁ। তাৰ বাবে মই সমূহ ৰঙিয়াবাসীক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যোৱা 5 বছৰে যিদৰে অসমখনৰ উন্নতি হ'ল, অহা 5 বছৰো আমি বিৰামহীন প্ৰগতিৰ পথেৰে অসমখনক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে আগবঢ়াই লৈ যাৰ আমি মুখ্যমন্ত্ৰীটো চাওক, এইবিলাক আমাৰ এখতিয়াৰত নাথাকে। আমি এটা ৰাষ্ট্ৰীয় দল, আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব আছে, তেওঁলোকে সিদ্ধান্ত ল'ব। যিহেতু আপুনি এবাৰ দ্বিতীয়বাৰ কাৰণে জয়ী হৈ আহিলে, মন্ত্ৰিত্বৰ যদি কথা সোধা যায় আপুনি মন্ত্ৰিত্ব কেনেকুৱা ধৰণৰ কেবিনেট মন্ত্ৰী হিচাপে বিচাৰিব নেকি? আমাৰ মই ক'লো না, আমি এটা ডিচিপ্লিন পাৰ্টি। আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বই যি আদেশ নিৰ্দেশ দিয়ে আমি মানি যাম। শেষত আৰু এটা কথা সুধিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যিহেতু নিৰ্বাচনৰ আগত দিনে ৰাতিয়ে কষ্ট কৰিছে আৰু নেতৃত্ব দিয়াটো কোনো ব্যৰ্থতা হোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ, ইয়াৰ উপৰিও কিন্তু সৰ্বানন্দ সোণোৱালেও যি ধৰণে এগৰাকী মুখ্যমন্ত্ৰী হিচাপে দলটোক আগুৱাই লৈ যাব লাগিছিল সেইটো যোৱা 5 বছৰ ৰৈ গ'ল নিৰ্বাচনৰ সময়ত। আপুনি এটা ভাল কথা কৈছে যে আমাৰ নেতাৰ অভাৱ নাই, আমাৰ সকলো নেতা যোগ্য। মাননীয় মুখ্যমন্ত্ৰী মহোদয় যোগ্য, আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোগ্য, যে আমাৰ নেতাৰ নেতৃত্ব দিয়াত কোনো অভাৱ নাই। দুইজনে সফল নেতা বা দুইজনৰ বলিষ্ঠ নেতৃত্বত আজি আমি পুনৰবাৰ আকৌ বিধায়ক হৈ আপোনালোকৰ মাজত এইদৰে এড্ৰেছ কৰিবলৈ সক্ষম হৈছোঁ। এয়া আছিল যিহেতু ভৱেশ কলিতা ডাঙৰীয়া, আৰু ভৱেশ কলিতা যিহেতু তেওঁ ৰঙিয়াৰ পৰা যি ধৰণে তেওঁ জয়লাভ কৰিছে, সেই জয়লাভ কৰাৰ পিছত তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত আহি উপস্থিত হৈছে আৰু তেওঁ ইতিমধ্যে কৈছে যে তেওঁ সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন কৰিছে। লগতে যিটো মুখ্যমন্ত্ৰী কেন্দ্ৰিক যিটো প্ৰশ্ন উত্থাপন হৈ আছে, সেই মুখ্যমন্ত্ৰী কেন্দ্ৰিক যিটো প্ৰশ্ন, সেই প্ৰশ্নৰ কিন্তু তেওঁ কৌশলপূৰ্ণ মন্তব্য দিছে। তেওঁ কৈছে যে এটা অতি ডিচিপ্লিন পাৰ্টি বিজেপি, আৰু এনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীক লৈ কোনো ধৰণৰ বিবাদ নহয় বুলি যদিও কৈছে,
হৈছে কিন্তু সেইটো প্ৰশ্নৰ উত্তৰ যি ধৰণে দিছে সেইটোক লৈ বিশেষকৈ ৰাজনৈতিক মহল বা ৰাজ্যৰ জনসাধাৰণ কিমান তেওঁক এই উত্তৰত সন্তুষ্ট হৈছে সেইটো কিন্তু এই মুহূৰ্তত প্ৰশ্ন কৰিবলগীয়া কথা কিন্তু তাৰ বিপৰীতে মই ক'ব বিচাৰিছো যি ধৰণৰ এটা পৰিৱেশ ইয়াত দেখা পোৱা গৈছিল যে সকলো বিধায়ক আহিব কিন্তু সেই পৰিৱেশ পুৱাৰ ভাগৰ পৰা আমি দেখা পোৱা নাই 2-এগৰাকী বিধায়ক আহিছে লক্ষ্য মই ধন্যবাদ জনালো সেয়া আছিল লক্ষ্যজিৎ গোহাঁই মুখ্যমন্ত্ৰী বাসভৱনৰ পৰা তেখেতে লাইভ সম্প্ৰচাৰ দেখুৱালে আচলতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰলৈ বিধায়কৰ সংখ্যা কম কিন্তু নৱনিৰ্বাচিত বিধায়কৰ সংখ্যা বেছি গৈছে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ কিন্তু আমাৰ মাজত আছে আমাৰ আৰু কিছু সময় পূৰ্বে আমাৰ সাংবাদিক ৰাণাই কথা পাতিছিলে বৰ্তমানৰ বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সৈতে ৰঞ্জিত দাসে এই সন্দৰ্ভত এই চৰ্চা সন্দৰ্ভত ৰঞ্জিত দাসে কি কৈছে সেয়া এবাৰ আমি চাই লওঁ আহক ধন্যবাদ জ্ঞাপন কৰিছো চৰকাৰ গঠনক কেন্দ্ৰ কৰি মন্তব্য মুখ্যমন্ত্ৰীক কেন্দ্ৰ কৰি যি মন্তব্য কি জনাব বিচাৰিছে আমি ইতিমধ্যে যোৱাকালি মোক ৰাষ্ট্ৰীয় সভাপতি মাননীয় JP নাড্ডা ডাঙৰীয়াই ফোন কৰি মোক জনাইছিলে যে চৰকাৰ কথা গঠন কৰা সন্দৰ্ভত বা মুখ্যমন্ত্ৰী সন্দৰ্ভত বা আমাৰ বিধায়িনী দলৰ দলপতি সন্দৰ্ভত আগন্তুক দিনত আমাৰ যি উচ্চস্তৰীয় এখন সমিতি আছে পাৰ্লিয়ামেণ্টাৰী বোৰ্ড বুলি কয় সেই সংসদীয় বোৰ্ডে সিদ্ধান্ত ল'ব 2 এদিনত বহিব গতিকে মূলগতভাৱে 3টা বাক্য আছে ইয়াতে প্ৰথম বাক্যটো হৈছে কি যে ফিউচাৰ কোৰ্স অফ একশ্যনৰ কাৰণে উইদিন দ্য শ্বৰ্ট টাইম পাৰ্লিয়ামেণ্টাৰী বোৰ্ডৰ এখন সভা অনুষ্ঠিত হ'ব আৰু সেই সভাখন অনুষ্ঠিত হোৱাৰ পিছত তাত এজন তত্ত্বাৱধায়ক অৰ্থাৎ এজন অবজাৰ্ভাৰ নিযুক্তি কৰিব এইটো তৃতীয় হৈছে কি তেওঁ তাৎক্ষণিকভাৱে নিযুক্তি পোৱাৰ লগে লগে তেখেতে অসমত আহি পেলাই অল কনচাৰ্ণ তেওঁ যাকে ভাবে আলোচনা কৰিব লাগে সেই অল কনচাৰ্ণৰ লগত আলোচনা কৰি পেলাই সংশ্লিষ্ট ব্যক্তিসকলে আলোচনা কৰাৰ পিছত তেওঁ এটা প্ৰতিবেদন পঠিয়াব আৰু সেই প্ৰতিবেদনৰ আধাৰতে আমাৰ দলনেতা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু সেই দলনেতাজনে তেওঁ নিজৰ ইচ্ছা অনুযায়ী তেওঁ ডেট ঠিক কৰিব কেতিয়া শপত গ্ৰহণ কৰিব নকৰিব বিধায়কসকলৰ মুখৰ পৰা যে কিছু মন্তব্য শুনিব পৰা গৈছে বা সামাজিক মাধ্যমত চৰ্চা হৈ আছে যে অমুক মুখ্যমন্ত্ৰী হ'ব তমুক হ'ব এই সন্দৰ্ভত কিবা মন্তব্য দিব নেকি চাওক আমাৰ পাৰ্লিয়ামেণ্টাৰী বোৰ্ড হৈছে আমাৰ সুপ্ৰিম অথৰিটি আৰু পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে যেতিয়া এটা কথা কয় তাৰপিছত আমাৰ কোনো কাৰ্যকৰ্তাই কোনো ধৰণৰ বক্তব্যৰ তাত প্ৰয়োজন নাথাকে আৰু সেই বক্তব্য অপ্ৰাসংগিক হৈ পৰে গতিকে আমি আমাৰ পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে যেতিয়ালৈ নবহে যেতিয়ালৈ যি সিদ্ধান্ত নিদিয়ে তেতিয়ালৈ আমি কোনো যাতে এই বিষয় লৈ পেলাই আলোচনা বিলোচনা নকৰোঁ তাৰ কাৰণে আহ্বান জনাইছো শপত গ্ৰহণ প্ৰক্ৰিয়া কেতিয়ালৈকে হ'ব পাৰে মই ক'লোৱে যে পাৰ্লিয়ামেণ্টাৰী বোৰ্ড বহাৰ পিছত অবজাৰ্ভাৰ দিব অবজাৰ্ভাৰে গুৱাহাটীত আহিব আলোচনা কৰিব কৰাৰ পিছত হয় মই নানা ধন্যবাদ জনাইছো সেই আছিলে বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাস তেখেতে পুনৰবাৰ দলৰ নেতা নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ বিষয়ে কৈছে মই অকণমান যাব বিচাৰিছো ডক্টৰ মহন্তৰ ওচৰলৈ ডক্টৰ মহন্ত আপুনি এই মুহূৰ্তত ৰাজ্যৰ যিটো বৰ্তমান এটা অতি জটিল পৰিস্থিতিৰ মাজেৰে অসমে সময় পাৰ কৰিছে এই সময়ত আপুনি অসমৰ কাৰণে কেনেকুৱা এজন মুখ্যমন্ত্ৰী বিচাৰে মানে সেই মুখ্যমন্ত্ৰীজন আপুনি ভাবে নেকি যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়ত আটাইতকৈ উপযুক্ত মুখ্যমন্ত্ৰী হ'ব পৰিস্থিতি চম্ভালাৰ কাৰণে প্ৰণয় দা বৰ চতুৰ মানুহ প্ৰণয় দাই যেতিয়া মোক এই অনুষ্ঠানটোৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে মোক বিষয়টোও কোৱা নাই ইনফেক্ট মই যেতিয়া লাইভত আহিছো তেতিয়াহে গম পাইছো যে বিষয়টো হ'ল অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব যাই কি নহওক আপুনি যিটো প্ৰশ্ন কৰিছে তাৰ অৰ্থ এইটো নহয় যে মই প্ৰশ্নটোৰ পৰা আঁতৰি থাকিম কিন্তু এই গোটেই প্ৰশ্নটো আচলতে আহিলে এই কাৰণেই যে এইটো এনেকুৱা নহয় যে কোনোবা এটা কেম্পত 2টা কেম্প আছে চাওক ৰাজনীতিৰ কিছুমান ক্ষেত্ৰত আমি নিৰপেক্ষ হ'ব পাৰো কিন্তু ৰাজনৈতিক ক্ষেত্ৰত মানুহ এজন নিৰপেক্ষ নহয় বস্তুনিষ্ঠ হ'ব পাৰে এটা পাৰ্থক্য আছে নিৰপেক্ষতা আৰু বস্তুনিষ্ঠতাৰ পাৰ্থক্য আছে এই পাৰ্থক্যটো মই সম্পৰ্কে এতিয়া ক'বলৈ নাযাওঁ প্ৰয়োজন হ'লে মই কম কিন্তু মই এই কথাটো কৈছো যে এই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্নটো আহিল কেনেকৈ এই প্ৰশ্নটো এই কাৰণে আহিলে নেশ্যনেল মিডিয়াই যেতিয়া এক্সিট পোল কৰিছিলে এক্সিট পোলত ইণ্ডিয়া টুডেকে ধৰি 2টামান এক্সিট পোল সংস্থাই অসমৰ ৰাইজক সুধিছিল যে মুখ্যমন্ত্ৰী কোন হ'ব তাত হয়তো হিমন্ত বিশ্ব শৰ্মাৰ হেৰিটো 2-1% বেছি আহিলে তাৰ পিছত অসমৰ মিডিয়াই সেই বস্তুটো পিক আপ কৰি পেলাই বিভিন্ন ঠাইত তাৰ কিছুদিন পূৰ্বে আৰু এটা চাৰ্ভেত কিন্তু হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট তলত ৰাখিছিলে সৰ্বানন্দ সোণোৱালক যথেষ্ট ওপৰত ৰখা পৰিলক্ষিত হৈছিল গতিকে এইটো চলি থাকে আপোনাৰ
আচলতে মানুহে তাৎক্ষণিক যিটো পোল সেই পোলটোত মানুহে কথা মনত ৰাখি পেলাই বিশ্লেষণবোৰ আৰম্ভ হ'ল গতিকে ভাতৃপ্ৰতিম লক্ষ্যই যিখিনি কথা কৈছে তাত মোৰ একো পাৰ্থক্য নাই মই এনেকুৱা নহয় যে হিমন্ত বিশ্ব শৰ্মাক কবলৈ আজি মই ইয়াত উপস্থাপন কৰিছো মোৰ বক্তব্য কিন্তু সময় কম আপুনি উপযুক্ত ব্যক্তি বুলি কাক ভাবে মই এটা কথাই কৈছো ৰ'ব খালি লক্ষ্যই যিটো প্ৰতিদিনৰ কথা ক'লে সেই সময়ত মই যিটো স্তম্ভ লিখিছিলো সেইটো সময়ত মোৰ এটা আঞ্চলিকতাবাদৰ এটা মানে খুব কঠোৰ স্থিতি আছিল কাৰণে সেই মুহূৰ্তত মই এটা সমালোচনামূলক দৃষ্টিভংগী লৈছিলো কিন্তু এই কথাটো মই এই কাৰণেই কৈছো চাওক দুইজন সৰ্বানন্দ সোণোৱাল মই যিদৰে ক'লো তেখেতৰ কিছুমান চাৰ্টেনলি কিছুমান এডভান্টেজ আছে মই ক'লো IMDT তেখেতে নৎসাত কৰা এজন অসমৰ জাতীয় নায়ক তাৰ মই এইটো কোৱা নাই যে হিমন্ত বিশ্ব শৰ্মাকে দিওঁ কিন্তু বৰ্তমান প্ৰেক্ষাপটত হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰশ্নটো অতি প্ৰণিধানযোগ্য এই কাৰণেই যে তেখেতৰ যোৱা 15 বছৰমান বা বিশেষকৈ যোৱা 10 বছৰমানত তেখেতৰ যিটো ভূমিকা অনেক সীমাবদ্ধতাৰ পাছতো বৰ্তমান পৰিস্থিতিত তেওঁ এজন যোগ্যমান ব্যক্তি বুলি মই ভাবো গতিকে কোন হ'ব নহ'ব বৰ্তমান সময়ত এজন ব্যক্তি লাগে যিজনে এই কোভিড ক্ৰাইচিছটোক আঁতৰাই এক সৰ্বাংগ সুন্দৰ উন্নীত অসমৰ দিশত যাতে আগবাঢ়িব পাৰে সেইটোহে মই কৈছো আমুক জৰি দিয়ক বুলি কোৱা নাই কিন্তু তেখেতৰ যোগ্যতা আছে তাৰ অৰ্থ এইটো নহয় যে মই কাৰোবাক নৎসাত কৰিছো ঠিক আছে তাল্লা ডাঙৰীয়া শেষত মই আপোনাৰ পৰা এই কথা জানিব বিচাৰিম অসম বিধানসভাত এইবাৰ আপুনি পুনৰবাৰ প্ৰৱেশ কৰিব কেনেকুৱা ধৰণৰ ভূমিকা আপোনালোকে পালন কৰিব এইবাৰ দেখিবলৈ পাইছে বিৰোধী অলপ শক্তিশালী হ'ব যেন লাগিছে আপোনাৰ ভূমিকা কেনেকুৱা হ'ব আপুনি কি বুলি ভাবিছে বিধানসভাত বিৰোধীৰ যিটো ভূমিকা হোৱা উচিত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে চৰকাৰক বাধ্য কৰোৱা বিতৰ্ক কৰা বিষয়সমূহ উত্থাপন কৰা তাৰ বিশ্লেষণ কৰা আৰু জনসাধাৰণৰ মাজলৈকেও সেই বিষয়সমূহক বিধানসভাৰ জৰিয়তে লৈ অহা আৰু চৰকাৰক যাতে চৰকাৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত যি নীতিগত অৱস্থান তেওঁলোকে লয় পলিচিগত অৱস্থান তেওঁলোকে লয় সেই ক্ষেত্ৰত যাতে এটা ইতিবাচক ভাৱে এই পলিচিসমূহ জনসাধাৰণৰ উপকাৰৰ কাৰণে গ্ৰহণ কৰাবৰ কাৰণে চৰকাৰক বাধ্য কৰাব পৰা যায় সেই ভূমিকা পালন কৰাৰ ক্ষেত্ৰত মই নতুন বিধায়ক হিচাপে নিশ্চিতভাৱে বিধানসভাৰ মজিয়াত মই সক্ৰিয় ভূমিকাই পালন কৰিম ঠিক আছে ডাঙৰীয়া আমিও লক্ষ্য ৰাখিম আপুনি সবল বিৰোধী ভূমিকা পালন কৰিব আমি সেই বিষয়ত লক্ষ্য ৰাখিম আমি সেইটোকে আশা কৰিছো আপোনাৰ পৰা ময়ূৰ বৰা কি ক'ব শেষত এই গোটেই বিষয়টো মই এটা কথাই ক'ম খুব স্পষ্টভাৱে যে সৰুতে আপোনাৰ ঘৰলৈ যেতিয়া আলহী আহিছিল আপুনি যেতিয়া সৰু এটা শিশু আছিলে আপোনাৰ হয়তো নিশ্চিতভাৱে মনত আছে আপোনাক বহু মানুহে সুধিছিল ভাইটি তুমি মাক বেছি ভাল পোৱা নে দেউতাক বেছি ভাল পোৱা বহু মানুহক সোধে যেনেকে মাক দেউতাকে ল'ৰা ছোৱালীক মাতি আনি কয় জোৰ জবস্তি তুমি ৰাইম এটা গোৱাচোন ইয়াক এবাৰ ইংলিছ স্কুলত দিছো দেই যেনেকে ল'ৰা ছোৱালীটোক মাক দেউতাকে আমনি দিয়ে আলহীও আহি আমনি দিছিল আজি আপোনাৰ এইটো যিটো প্ৰশ্ন মোক আমনি একেবাৰে দিয়া নাই আজি হয়তো লক্ষ্য বা ডক্টৰ মহন্ত ডাঙৰীয়া তেওঁলোক কিবা কাৰণে অলপ বিব্ৰত হ'ব পাৰে মই নাজানো তেওঁলোকে ক'ব কিন্তু মোৰ কাৰণে কথাটো হ'ল মই যিহেতু মই নিৰপেক্ষ বুলি মই আকৌ কৈছো জহাবলৈ অহা নাই কিন্তু এই আদৰ্শটোৰ লগত মোৰ এটা প্ৰাথমিক এটা বিৰোধ আছে মই এটা উদাৰ আৰু সুস্থ আঞ্চলিকতাবাদত বিশ্বাস কৰা মানুহ গতিকে মই বিচাৰিম জনতাই জনাদেশ দি যিখন চৰকাৰক দিছে তাৰ যোগ্য নেতৃত্বৰ জৰিয়ত বৰ্তমান সময়ত আহি পৰা যি এই পৰিস্থিতি তাক মোকাবিলা কৰিব লাগে এনেকুৱা হ'ব পাৰে যে দুইজন ব্যক্তিৰ চৰ্চাৰ আছে হয়তো এই দুইজন ব্যক্তি আঁতৰাই হাইকমাণ্ডে একেবাৰে হ'ব পাৰে মানে কি একেবাৰে যদি আপুনি হাৰিয়ানাৰ কথা আপুনি চাওক খাট্টাৰ যেতিয়া প্ৰথম মুখ্যমন্ত্ৰী হয় তেতিয়া কোনেও ভবা নাছিল বা এইবাৰ উত্তৰাখণ্ডত অলপ দিনৰ আগতে বহুত তাত মুখ্যমন্ত্ৰী সলনি হৈ আছে গতিকে বিজেপি তেনেকুৱা ধৰণৰ কথা হ'ব পাৰে কিন্তু তাত এটা কিন্তু আছে অসমৰ প্ৰেক্ষাপটত মই ভাবো এইটো মোৰ ধাৰণা মই নাজানো অনাগত সময়ে প্ৰমাণ কৰিব 48 ঘণ্টা 72 ঘণ্টাই মই নাভাবো আমি যদি সৰ্বানন্দ সোণোৱালক ক বুলি কওঁ বা হিমন্ত বিশ্ব শৰ্মাক খ বুলি কওঁ মই নাভাবো ক আৰু খৰ বাদ দি অসমৰ বৰ্তমান প্ৰেক্ষাপটত গ এজন আহিব বা ঘ এজন আহিব তাৰমানে এ আৰু বি বুলি ক'লে এ বিৰ মাজতে থাকিব কিন্তু পুনৰ দুহাৰিম বৰদলৈ ডাঙৰীয়া আপোনাৰ জনপ্ৰিয় অনুষ্ঠানৰ মাজেদি যিজনে মুখ্যমন্ত্ৰী নহওক কিয় বৰ্তমানৰ এই সময়ত কিন্তু সেই কথাটো মোকাবিলা কৰাত যত্ন কৰিব লাগে শেষত মই পুনৰবাৰ অসমৰ ৰাইজলৈ ধন্যবাদ জনাইছো যে বহু ঘাট প্ৰতিঘাতৰ পাছতো NDA নেতৃত্বাধীন মিত্ৰজোঁটক এক বিপুল জনাদেশৰ জৰিয়তে চৰকাৰ গঠন কৰাৰ সুযোগ দিলে আৰু বৰ্তমান যিটো প্ৰসংগ উত্থাপন হৈছে অসমৰ ৰাইজক জ্ঞাতাৰ্থে জনাব বিচাৰো যে এতিয়ালৈকে দলীয় মঞ্চত এই বিষয়ে কোনো ধৰণৰ উত্থাপন হোৱা নাই ইতিমধ্যে আপোনালোকে আমাৰ ৰাজ্যিক সভাপতিৰ পৰা আদি কৰি আমাৰ জ্যেষ্ঠ নেতাসকলৰ বক্তব্য শুনিছে গতিকে এই সময়ত আমি সকলোৱে
স্বাস্থ্য মন্ত্ৰণালয়ৰ যি নিৰ্দেশনা আমি সেই নিৰ্দেশনা মানি লৈ প্ৰট'কল মানি লৈ সকলোৱে মিলি এই অতিমাৰীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি সকলোৱে চেষ্টা চলাওঁ ঠিক আছে আৰু ধন্যবাদ জনাইছো অসমৰ ৰাইজলৈ আপোনালৈ ধন্যবাদ জনাইছো প্ৰণয় দা ঠিক আছে আমি এইটোৱে কৈছো যে মুখ্যমন্ত্ৰী হ'ব কোন এই মুহূৰ্তত যথেষ্ট চৰ্চিত এটা প্ৰশ্ন এই মুহূৰ্তত কোন পৰৱৰ্তী মুখ্যমন্ত্ৰী কাৰণ সাধাৰণতে মৰিৰ পৰা উইনিং CM জন সাধাৰণতে সলনি হোৱা দেখা সাধাৰণতে নহয় সাধাৰণতে উইনিং CM সলনি নহয় গতিকে এইবাৰ বিজেপি কি ভূমিকা লয় কেনেকুৱা লক্ষণীয় হ'ব তাৎপৰ্যপূৰ্ণ হ'ব গুৰুত্বপূৰ্ণ হ'ব কিন্তু যোগাত্মক হ'ব নে ঋণাত্মক হ'ব সেইটো মই নকওঁ বেলেগ হ'ব লক্ষণীয় বা তাৎপৰ্যপূৰ্ণ হ'ব গুৰুত্বপূৰ্ণ হ'ব নিখনে অসমৰ মানুহে লক্ষ্য ৰাখিছে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব হয় অসমৰ মানুহ এতিয়াও আশংকাত আছে কোনে ৰাজ্যখনক পুনৰ পৰা সুশাসনৰ মাজত লৈ যাব এই বিষয়ে চৰ্চাত আছে যিয়ে নহওক মুখ্যমন্ত্ৰী হ'ব কোন সেয়া আমি বিজেপিৰ নৱনিৰ্বাচিত বিধায়ক বা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বলৈ এৰিলো আমি আমাৰ এইটোৱে এই মুহূৰ্তত দাবী যে এই ৰাজ্যখনে যি উদ্বেগজনক এটা সংকটজনক এটা পৰিস্থিতিৰ মাজত পাৰ কৰিছে আমাক এজন বিচক্ষণ নেতা লাগে যিজন নেতা আমাক এই সংকটৰ পৰা উলিয়াই লৈ এটা সচ্ছল পৰিৱেশৰ মাজত লৈ যাব পাৰিব আমাৰ এই অনুষ্ঠানৰ অংশ লৈ তাৰ কাৰণে মই ময়ূৰ বৰা লগতে লক্ষ্য কোঁৱৰ আৰু ডক্টৰ ননীকবাল মহন্ত মনোৰঞ্জন তালদাৰক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান মুখ্যমন্ত্ৰী হ'ব কোনৰ মাজৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছো ধন্যবাদ মুখ্যমন্ত্ৰী হ'ব কোন Step up to the first ever auto clean chimney with revolutionary state-of-the-art 3D suction technology. Cabs presents an array of kitchen appliances for the hassle-free cooking in your